চনৰ 20 অক্টোবৰত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে আমাৰ এটা প্ৰত্যাহ্বানত তেখেতে আমাক মাতি আলোচনা কৰিছে। আলোচনা কৰি আমাক আশ্বাস আৰু প্ৰতিশ্ৰুতি দিছে। প্ৰতিশ্ৰুতি দি আজি 2 বছৰে তেখেতে আমাৰ এই গোটেই প্ৰতিবাদ মানে বিষয়বস্তুটোৰ পৰা মানে এটা নিৰ্দিষ্ট দূৰত অৱস্থান কৰিছে। আমাৰ এতিয়া ভাবিছোঁ মানুহজনে মানে সেইটো নিৰ্দিষ্ট দূৰত অৱস্থান লৈ পেলাই আমাৰ পৰা পলাই ফুৰিছে। এতিয়া কথাটো হ'ল আমাক মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে সেইদিনাখনে কোৱাৰ দৰে যি আশ্বাস আৰু প্ৰতিশ্ৰুতি দিছিল লগতে 17-18 প্ৰাৰ্থী কৰা নাই। এই আইনখন প্ৰণয়নৰ কাৰণে যি আশ্বাস কাৰ্যকৰী কৰিব লাগিব 1 নম্বৰ কথা। 2 নম্বৰ কথা, এই আইনখন সংশোধনৰ কাৰণে তেখেতে আমাৰ পৰা এটা খচৰা বিচাৰিছিল। খচৰাটো দিছোঁ আৰু সেই খচৰাটো সম্পৰ্কত দ্বিতীয়লানি আলোচনাৰ কাৰণে তেখেতে আমাক মাতিম বুলি কৈছিল আৰু মাতিম কৈ উঠি তেওঁ 2 বছৰ আমাৰ পৰা পলাই ফুৰি আছে। গতিকে আমি যোৱা বছৰো আমি 19 দিন অনুসৰণ কৰিছোঁ। এইবাৰো আমি আকৌ অনুসৰণ যোৱাকালিৰ পৰা অনুসৰণ কৰিছোঁ। আমাৰ 3 দিনীয়া অনুসৰণ কালি আমি অনুসৰণ কাৰ্যত সময়। কিন্তু এই 3 দিনৰ ভিতৰত যদি চৰকাৰখনে যদি আমাৰ কোনো খা খবৰ নলয়, কোনো কাৰ্যকৰী ব্যৱস্থা নলয়, তেতিয়াহ'লে এনেকুৱাও হ'ব পাৰে আমাৰ শিক্ষকসকল অতিষ্ঠ হৈ গৈছে। গতিকে আমাৰ শিক্ষকসকলে হয়তো মানে দিছপুৰ ঘেৰাওৱাই হওক বা মুখ্যমন্ত্ৰী বাকলিয়া ঘেৰাওৱাই হওক বা ৰাজপথ অৱৰোধত এনেকুৱা লগতে উদ্যোগ হৈ যাব। আপোনালোকে জানে আমি আজি অনশনস্থলীত উপস্থিত আছোঁ। আজি আমি এতিয়া ৰাতি 10টা বাজি পাৰ হৈছে, কিজানি 10টা বাজিছে নেকি, ঘড়ীটো চোৱা নাই বাৰু। কিন্তু কথা হ'ল আমি অনশনত আমি এখন সংসাৰ পেলাই থৈ কেলৈ আহিছোঁ? আমি ইয়াত শিক্ষা খুজিবলৈ অহা নাই, আমি আমাৰ নিজৰ প্ৰাপ্য বিচাৰি আহিছোঁ। আপোনালোকে আমাক আমাৰ প্ৰাপ্য দিব লাগে আৰু আপোনালোক আহিব লাগে। আমি অনশনস্থলীত আমি বহুত কষ্টত আছোঁ। আমি এখন সংসাৰ পেলাই ল'ৰা ছোৱালী পেলাই থৈ আমি ইয়াত মহৰ কামোৰ খাই এই ঠাণ্ডাত আমি কি কৰি আছোঁ আপোনালোকে চাওকহি। চাই পেলাই আপোনালোকে অনুভৱ কৰক যে আমি ইয়াত কি কৰি আছোঁ। গতিকে আপোনালোক সোনকালে আমাৰ এই অনশনস্থলীত আহক। আমি যাতে আমাক বেছিকৈ প্ৰতিবাদ আৰু অনশন কৰিবলৈ বাধ্য নকৰাব। আপুনি দিয়া কথা মতে আপুনি কাম কৰক। আপুনি কথা দিছিলে, আপুনি ভেঞ্চাৰ শিক্ষকৰ কথা নপতাৰ যি ধৰণৰ দৰৰীয়া মনোভাৱ দেখুৱাইছে, এই ধৰণৰ ইয়াতকৈ আশা হিমন্ত বিশ্ব শৰ্মাৰ পৰা একো কৰিব নোৱাৰি। এইকাৰণেই নোৱাৰি যে তেখেতে এজন মুখ্যমন্ত্ৰী হৈ থকাৰ পিছত নিজৰ পত্নীক দি পেলাই তেখেতে ব্যক্তিগত কৰণৰ বিদ্যালয় খুলিছে। ডাঙৰ বিদ্যালয় মানে অসমীয়া মাধ্যমৰ বিদ্যালয়সমূহ বন্ধ কৰাৰ ষড়যন্ত্ৰ মুখ্যমন্ত্ৰীয়ে নিজৰ পত্নীৰ পৰা আৰম্ভ কৰিছে। গতিকে সেইজন মুখ্যমন্ত্ৰীৰ পৰা আপোনালোকে আশা নকৰিব যে আমাৰ দৰে অসমীয়া মাধ্যমৰ ছাত্ৰ ছাত্ৰীক, গাঁৱৰ ছাত্ৰ ছাত্ৰীক আপোনালোকে দীৰ্ঘদিন ধৰি যি শিক্ষা সেৱা কৰি আহিছে আপোনালোকৰ প্ৰতি কিবা ন্যায় দিব বুলি এইজন মুখ্যমন্ত্ৰীৰ পৰা আশা নকৰিব। আমি সেইকাৰণে কৈছো যে 2026ত এইখন চৰকাৰ এইজন মুখ্যমন্ত্ৰী শিক্ষা দিবৰ কাৰণে আপোনালোকে পণ লওক। আৰু আমি অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ পৰা আপোনালোকক আমি দৃঢ়তাৰে কৈছো যে আপোনালোকৰ সমস্যা সমাধান কৰিবৰ বাবে আমি 100% চেষ্টা চলাম। আপোনালোকৰ যি সমস্যা এই আইনখন আমি বাতিল কৰিম। যিখন 18 চনত অপ্ৰদেশিত শিক্ষকক বঞ্চিত কৰা শিক্ষকৰ তেজ সুৰক্ষা যিখন আইন, এই আইনখন আমি বাতিল কৰিম। বাতিল কৰি ইয়াৰ পৰিৱৰ্তে আপোনালোকক ন্যায় দিবৰ কাৰণে কংগ্ৰেছে সদায় চেষ্টা চলাব। এইখিনি প্ৰদেশ কংগ্ৰেছৰ সভাপতি আপোনালোকক ক'বলৈ দিছে। আপোনালোকৰ যি আন্দোলনৰ প্ৰতি আমাৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সম্পূৰ্ণ সমৰ্থন আছে। আপোনালোকে আমাক যেতিয়াই বিচাৰে তেতিয়াই পাব। আপোনালোকৰ লগত আমি সদায় আছো। ধন্যবাদ। যেহেতু আপুনি কংগ্ৰেছৰ প্ৰতিনিধি হৈ আহিছে, যে আগন্তুক মানে বিধানসভা যিটো বাজেট বহিব, এই বিষয়ে কংগ্ৰেছৰ পৰা এইটো প্ৰথমভাৱে এইটো উত্থাপন হ'ব নে নাই? নিশ্চয়। মই আমাৰ বিৰোধী দলৰ নেতা দেৱব্ৰত শইকীয়াৰ লগত এজন বিধায়ক আছেই, ফিকুল ইছলাম ডাঙৰীয়া, তেখেতেও চাগে আপোনালোকক কৈছে। মই আজিয়েই দেৱব্ৰত শইকীয়াৰ লগত আলোচনা কৰি মই আপোনালোকৰ ইতিমধ্যে মেমৰেণ্ডামখন লৈছো। এইখন মই তেখেতক দিম আৰু আমি আপোনালোকক প্ৰতিশ্ৰুতি দিছো এইবাৰ বিধানসভা অধিৱেশনত আপোনালোকৰ বিষয়টো কংগ্ৰেছৰ তৰফৰ পৰা উত্থাপন কৰা হ'ব। মই দুৱাষাৰ মীৰাবৰ ঠাকুৰৰ বাইদেউকো ক'বৰ কাৰণে অনুৰোধ কৰিছো। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ক্ষমতা নাই। পেটু গুৰিলৈকে ধাৰ লৈছে 1,56,900 কোটি টকা ধাৰ ল'লে। আৰু আপোনালোকক দৰমহা দিয়াৰ ক্ষমতা হিমন্ত বিশ্ব শৰ্মাৰ হাতত নাই। যেনেকে মোদীয়ে কৈছিলে বঢ়িয়া বস্তাৰ বান্ধ কে হাম নিকাল যায়েংগে, হিমন্ত বিশ্ব শৰ্মাই এদিন ধাৰৰ বোজাত অসমৰ ৰাইজক কঙাল কৰি তেওঁক পলাব লাগিব। এই কথাটো মনে মনে ৰাখক মনত। সেয়ে মই আজি স্বচ্ছলৰ পৰা শিক্ষক সমাজে হওক, যুৱ সমাজে হওক, ব্যৱসায়িক গোষ্ঠীয়ে হওক, যিসকল মহিলা আছে প্ৰত্যেককে আজি হাত জোৰ কৰি অনুৰোধ কৰিছো, আহক আমি প্ৰতিবাদ কৰোঁ।
নোৱাৰে। ধাৰ লৈ আজি এনেকুৱা এটা কংগাল ব্যৱস্থালৈ গৈছে, এফালৰ পৰা স্কুলবিলাক বন্ধ কৰিবলগীয়া হৈছে। যোৱা সপ্তাহত 1730খন স্কুল পুনৰ বন্ধ কৰা হ'ল। অসমৰ বাকী সমৰ্থকসকল, মই বিজেপি সমৰ্থকসকলক পোনপটীয়াভাৱে আজি সুধিব বিচাৰিছো যে ঘৰত আপোনালোকৰ কৰবাত কাৰোবাৰ দৰমহা সোমাইছে, কাৰোবাত কৰবাৰ হিমন্ত কমিশ্যন সোমাই থকা মানুহখিনি আপোনালোকে এই কথা ভাবিছেনে যে আজি তাৰিখত এটা গেষ্ট্ৰিক টেবলেটৰ দাম 42% বৃদ্ধি হ'ল। 18টো কাৰ্টনত এটা গেষ্ট্ৰিকৰ টেবলেট পাবলৈ নাই। আৰু তাৰ বিপৰীতে আজি শিক্ষকসকলে কিন্তু ইয়াত অন্বেষণ কৰি নিজৰ বেতন আৰু প্ৰাপ্যৰ সন্মানটোৰ কাৰণে আজি ইয়াত প্ৰতিবাদ কৰিবলগীয়া হৈছে। সেয়ে মই আপোনালোকক আহ্বান জনাইছো, আমি সকলো এতিয়া ঐক্যবদ্ধ হোৱাৰ সময়, হয়নে নহয়? কিন্তু দুৰ্ভাগ্যজনক কথা, আজি আমি এটা গোষ্ঠীয়ে যদি প্ৰতিবাদ কৰিছে, আনটো যদি কামটো হৈ গৈছে, আকৌ হিমন্ত বিশ্ব শৰ্মা শৰণাপন্ন হৈছে। আমি হিমন্ত বিশ্ব শৰ্মাক পৈতৃক সম্পত্তিৰ পৰা পইচা বিচাৰিছো নেকি? নাই। আমি হিমন্ত বিশ্ব শৰ্মাক কৈছো, আমি পৰিশ্ৰম দিছো, আমি কৰ কাটল দিছো। আমি আপোনালোক শিক্ষকসকল, ইয়াত উপস্থিত থকা AIUDF দলৰ বিধায়ক মহোদয়, আমাৰ অসম প্ৰদেশ কংগ্ৰেছ সমিতিৰ মুখপাত্ৰ মিডিয়াৰ অধ্যক্ষ আমাৰ বেদব্ৰত বৰা ডাঙৰীয়া, আমাৰ জিলা সভাপতি গোপাল শৰ্মা ডাঙৰীয়া প্ৰমুখ কৰি মোৰ ভগ্নী, ইয়াতে বহি থকা আটাইজন মিডিয়াকে ধৰি সকলোকে মই নমস্কাৰ জনাইছো। অন্নখন এই থলীত হৈ থাকে, আমি আহি থাকো। অন্বেষণ কৰাটো গণতান্ত্ৰিক এটা প্ৰক্ৰিয়া, প্ৰতিবাদ কৰাটো গণতান্ত্ৰিক আমাৰ এটা অধিকাৰ। কিন্তু আমি কাৰ আগতে প্ৰতিবাদ কৰিছো? আমি এনেকুৱা এজন মানুহৰ সন্মুখত প্ৰতিবাদ কৰিছো যিজনে প্ৰতিবাদৰ ভাষা বুজি নাপায়। হিমন্ত বিশ্ব শৰ্মাৰ এটাই কথা আপোনালোকক মই সদায় কৈ আছো, মই প্ৰত্যেকটো ফেচবুক পোষ্টতে হওক বা কথাতে কওঁ, হাল এৰি খেল খেলা যদি মুখ্যমন্ত্ৰী স্বাধীনতাৰ পিছত আছে, এইজন মানুহ আছে, এওঁ হাল এৰি খেল যিজন মানুহে ৰাজধৰ্মৰ প্ৰধান কাৰণ কামটো কি? ৰাজধৰ্মৰ প্ৰধান কাৰণটো হৈছে মানুহক মানৱ সম্পদ গঢ় দিয়া, খাদ্য, বস্ত্ৰ, অন্ন, বাসস্থান এইবিলাক যোগাৰ দিয়া আৰু ইয়াৰ অৰ্থত কাম কৰাটো হৈছে ৰাজধৰ্ম। আৰু এতিয়া মুখ্যমন্ত্ৰী ৰাজধৰ্ম কি হৈছে, ৰাইজে কিন্তু বহু কথা বুজি নোপোৱা হৈছে। আমাৰ এতিয়া চবতছে দুৰ্ভাগ্যজনক কথাটো হৈছে, আমাৰ শিক্ষকসকলে যেতিয়া আন্দোলন কৰে, ৰান্ধনীসকলে তাত ছাপোৰ্ট নকৰে। ৰান্ধনী সহায়িকাসকলে যেতিয়া আন্দোলন কৰে, বেলেগে ভাবে যে এইটো ৰান্ধনী সহায়িকাহে আন্দোলন কৰিছে, আমি তাত আন্দোলনত প্ৰতিবাদ নকৰো। বুলডোজাৰ লগাই যেতিয়া ঘৰ ভাঙে, মোৰ ঘৰ ভঙা নাই, গতিকে বেলেগৰ বুলডোজাৰ ঘৰ ভাঙিছে, মই তাত সমৰ্থন নকৰো। হিমন্ত বিশ্ব শৰ্মাই বুজি পাইছে ডিভাইড এণ্ড ৰুল পলিচি, যিটো ব্ৰিটিছে কৰিছিলে ভাগ ভাগ কৰা। গোটেই অসমীয়া সমাজখনক হিমন্ত বিশ্ব শৰ্মাই কি কৰি পেলালে? ভাগ ভাগ কৰি পেলালে। পেলালে নে নাই? আজি য'ত শিক্ষা যদি নাথাকে, স্কুল যদি নাথাকে, আজি অপ্ৰাদেশিক যিসকল বিদ্যালয় আছে, যিবিলাক শিক্ষক আছে, হিমন্ত বিশ্ব শৰ্মাই খুব ফুটনি মাৰি কয়, কালিৰ পৰা বোলে ভূটানত গৈ পঢ়ি আছে, চবতে 1 নম্বৰত থাকিব বিচাৰে। কিন্তু হিমন্ত বিশ্ব শৰ্মাৰ যদি সঁচা অৰ্থত যদি স্বাভিমান আৰু লাজ আছে, শিক্ষক সমাজক ভুলংকিত কৰি এনেকে প্ৰতিবাদে অন্বেষণত বহোৱাটো চবতছে চৰম ব্যৰ্থতা আৰু দুৰ্ভাগ্যজনক কথা। মই ডক্টৰ মনোজ পেগু ডাঙৰীয়াক সুধিব বিচাৰিছো, শিক্ষামন্ত্ৰী হৈ আছেনে নাছেনে নাজানো, কাৰণ চব কথা হিমন্ত বিশ্ব শৰ্মাই কয়। কাৰণ সিদিনাখন আকৌ কেইজনমান মন্ত্ৰী দিলে, হিমন্ত বিশ্ব শৰ্মাই পিছদিনাখনে ক'লে যে মন্ত্ৰীয়ে মাত মাতিব নোৱাৰিব, এতিয়া নামকেও আছে মন্ত্ৰী। অপদাৰ্থ শিক্ষামন্ত্ৰী মনোজ পেগু ডাঙৰীয়াক কৈছো, মই বেয়া পাইছো অপদাৰ্থ বুলি ক'বলৈ। কিন্তু আজি মনোজ পেগু ডাঙৰীয়াৰ নৈতিক দায়িত্ব আছেনে নাই? তেওঁ অসমীয়া মাধ্যমিক বিদ্যালয়ত পঢ়ি আহিছিলে নে নাই? তেওঁ অপ্ৰদৰ্শিত বিদ্যালয়বিলাক দেখিছিলে নে নাই? শিক্ষকসকলক তেওঁ দেখিছিলে নে নাই? আজি অতি চৰম নিৰঞ্জভাৱে 3 দিন ধৰি ইয়াত শিক্ষক সমাজে প্ৰতিবাদ কৰি আছে, অন্বেষণ কৰি আছে, হস্পিটেলাইজ হৈছে। আজি শিক্ষামন্ত্ৰীৰ দায়িত্ব কি হ'ব লাগিছিলে? অন্বেষণৰ প্ৰথম দিনাখনে আহি অন্বেষণ বাতিল কৰাই আপোনালোকৰ লগত আলোচনাত বহি তেওঁ সিদ্ধান্ত ল'ব লাগিছিলে। সিদ্ধান্ত ল'ব নোৱাৰা ডক্টৰ মনোজ পেগু ডাঙৰীয়াক কৈছো, নৈতিকতাৰ দায়িত্ব লৈ হিমন্ত বিশ্ব শৰ্মাৰ কাঠপুতলা হৈ কাম কৰাতকৈ আপুনি
মন্ত্ৰীৰ পৰা পদত্যাগ কৰক। এনেকুৱা মন্ত্ৰী থকাৰ কাম নাই। এনেকুৱা মন্ত্ৰী থাকি এই ৰাইজৰ তেজ খোৱা টকা পইচাৰে ৰঙা লাইটৰ গাড়ী চলাই এনেকুৱা মেৰুদণ্ড নথকা শিক্ষামন্ত্ৰী থকাতকৈ তেওঁক পদত্যাগ আমি দাবী কৰাটো উচিত। মই সেয়ে আপোনালোকক এটা কথা কৈছো, আজি স্বচ্ছলৰ পৰা অসমৰ সমূহ ৰাইজক আমি এটা আহ্বান জনাইছো। আমি আজিকালি খুব চেডিষ্টিক প্ৰিজাই লওঁ। আমাৰ কথা হৈছে মোৰ যদি দৰমহা সোমাই আছে, কাৰ দৰমহা সোমোৱা নাই সেইটো মোৰ কনচাৰ্ণ নহয়। এনেকে হলে হ'ব জানো অসম্ভৱ? এনেকে হলে ভৱিষ্যত হ'ব? আজি দুৰ্ভাগ্যজনক কথা, আজি সকলোৱে কৈ আছে আপোনালোক বিৰোধীত আছে, আপোনালোকে সকলো কথা আপোনালোকে বিৰোধ কৰে। মই আপোনালোকক এটা কথা কৈছো, হিমন্ত বিশ্ব শৰ্মাই 1 লাখ চাকৰি দিছো বুলি ক্ৰেডিট লয়, কিন্তু অসমত স্বাধীনতাৰ পিছত যিমানবিলাক চাকৰিয়াল আছে, যিমানবোৰ অনুষ্ঠান প্ৰতিষ্ঠান আছে, কংগ্ৰেছৰ দিনত দিয়া নাছিলে নেকি? 26,000 শিক্ষকক একেলগে টেট শিক্ষকক তৰুণ গগৈ ডাঙৰীয়াই এপইণ্টমেণ্ট দিয়া নাছিলে নেকি? হিমন্ত বিশ্ব শৰ্মাই কয় মই এখন তামোল নোখোৱাকৈ চাকৰি দিছো, কিন্তু হিমন্ত বিশ্ব শৰ্মাই যদি এখনো তামোল নোখোৱাকৈ চাকৰি দিছে, গুৰুজ্যোতিৰ ঘৰত 5টা APSC কিয় তদন্ত কৰিবলৈ সাহস হোৱা নাই? এইবোৰ প্ৰশ্ন আমি কিন্তু ক'ব লাগিব। এই কথাবিলাক আপোনালোকৰ অন্বেষণৰ লগত জড়িত হৈ আছে। হিমন্ত বিশ্ব শৰ্মাই ভাবিছে যে প্ৰত্যেকটো আন্দোলন মষিমূৰ কৰিবৰ কাৰণে 2-এজন আন্দোলনৰ নেতাক তেওঁ হাত কৰিলে আন্দোলনবিলাক নষ্ট কৰি দিয়ে। মই সেয়ে আপোনালোকক কৈছো, হিমন্ত বিশ্ব শৰ্মাৰ জালত কোনেও ভৰি নিদিব। আমি সকলো ঐক্যবদ্ধভাৱে থাকিব লাগিব। মাননীয় সভাপতি ভূপেন বৰা ডাঙৰীয়া দিল্লীত আছে, দলপতি ডাঙৰীয়া আমাৰ বিৰোধী দলৰ দেৱব্ৰত শইকীয়া ডাঙৰীয়া, ইতিমধ্যে বেদব্ৰত বৰা ডাঙৰীয়াই কৈছে আপোনালোকৰ প্ৰত্যেকটো স্বচ্ছলত বহাইছো আমি, কিন্তু বিধানসভাত লৈ যাওঁ আৰু লৈ গৈ পেলাই বিধানসভাত তেওঁলোকে উত্থাপন কৰে। যিহেতু আমাৰ হাতত ক্ষমতা আজিকালি হাত নাই, গতিকে আমাৰ চৰকাৰ আহিলে নিশ্চয় আপোনালোকে আপোনালোকৰ যি ন্যায্য প্ৰাপ্য ঘূৰাই পাব। আজি দুৰ্ভাগ্যজনক কথা, আজি কেৱল যে আপোনালোকে ইয়াৰ শিক্ষকৰ অপ্ৰদেশিকতা শিক্ষকসকলে বিনা বেতনে গোটেই জীৱন যৌৱন পাৰিশ্ৰমিক আপোনালোকে দি আজি অন্বেষণত বহিবলগীয়া হৈছে, আৰু তাৰ বিপৰীতে সেইফালেতো বেতন পোৱাই নাই। 23,73,544 ঘৰ মানুহত স্মাৰ্ট মিটাৰ লগাই কিন্তু এই অপ্ৰদেশিকৃত শিক্ষকৰ ঘৰৰ পৰাও তেওঁলোকে স্মাৰ্ট মিটাৰৰ মাধমাৰ দিছে। আপোনালোকে খেয়াল ৰাখিছেনে নাই? আজি বস্তুৰ ইমান অত্যাৱশ্যকীয় সামগ্ৰী বস্তুৰ দাম বৃদ্ধি হৈছে, দৰমহা দিব পৰা নাই, কিন্তু তেল চাউল দালিটো কিনি খাবলগীয়া হৈছে। গতিকে আজি যুৱ সমাজৰ হাতত চাকৰি নাই, মাতৃ সমাজৰ হাতত আজি কোনো ব্যৱস্থা নাই। আমি একেচৰে ক'ব লাগিব হিমন্ত বিশ্ব শৰ্মাই স্কুল প্ৰাদেশিকৰণ কৰিব নোৱাৰে। মই আজি স্বচ্ছলত ক'লো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ক্ষমতা নাই। টেটৰ গুৰিলৈকে ধাৰ লৈছে, 1,56,900 কোটি টকা ধাৰ ল'লে, আৰু আপোনালোকক দৰমহা দিয়াৰ ক্ষমতা হিমন্ত বিশ্ব শৰ্মাৰ হাতত নাই। যেনেকে মোদীয়ে কৈছিলে বঢ়িয়া বস্তাৰ বান্ধকে হম নিকাল যায়গে, হিমন্ত বিশ্ব শৰ্মাই এদিন ধাৰৰ বোজাত অসমৰ ৰাইজক টঙাল কৰি তেওঁক পলাব লাগিব। এই কথাটো মনে মনে ৰাখক মনত। সেয়ে মই আজি স্বচ্ছলৰ পৰা শিক্ষক সমাজে হওক, যুৱ সমাজে হওক, ব্যৱসায়িক গোষ্ঠীয়ে হওক, যিসকল মহিলা আছে প্ৰত্যেককে আজি হাত জোৰ কৰি অনুৰোধ কৰিছো, আহক আমি প্ৰতিবাদ কৰো যে হিমন্ত বিশ্ব শৰ্মাই যাতে আৰু ধাৰ ল'ব নোৱাৰে। ধাৰ লৈ লৈ আজি এনেকুৱা এটা কংগাল ব্যৱস্থালৈ গৈছে, এফালৰ পৰা স্কুলবিলাক বন্ধ কৰিবলগীয়া হৈছে। যোৱা সপ্তাহত 1730খন স্কুল পুনৰ বন্ধ কৰা হ'ল। অসমৰ বাকী সমৰ্থকসকল, মই বিজেপিৰ সমৰ্থকসকলক পোনপটীয়াভাৱে আজি সুধিব বিচাৰিছো যে ঘৰত আপোনালোকৰ ক'ৰবাত কাৰোবাৰ দৰমহা সোমাই আছে, কাৰোবাত ক'ৰবাৰ হিমন্ত কমিশ্যন সোমাই থকা মানুহখিনি আপোনালোকে এই কথা ভাবিছেনে যে আজি তাৰিখত এটা গেষ্ট্ৰিক টেবলেটৰ দাম 42% বৃদ্ধি হ'ল। 18টো কাৰ্টনত এটা গেষ্ট্ৰিকৰ টেবলেট পাবলৈ নাই, আৰু তাৰ বিপৰীতে আজি শিক্ষকসকলে কিন্তু ইয়াত অন্বেষণ কৰি নিজৰ বেতনৰ প্ৰাপ্যৰ সন্মানটোৰ কাৰণে আজি ইয়াক প্ৰতিবাদ কৰিবলগীয়া হৈছে। সেয়ে মই আপোনালোকক আহ্বান জনাইছো, আমি সকলোৱে এতিয়া ঐক্যবদ্ধ হোৱাৰ সময়, হয়নে নহয়? কিন্তু দুৰ্ভাগ্যজনক কথা, আজি আমি এটা গোষ্ঠীয়ে যদি প্ৰতিবাদ কৰিছে, আনটো যদি কামটো হৈ গৈছে, আকৌ হিমন্ত বিশ্ব
শৰ্মা শৰণাপন্ন হৈছে। আমি হিমন্ত বিশ্ব শৰ্মাক পৈতৃক সম্পত্তিৰ পৰা পইচা বিচাৰিছো নেকি? নাই। আমি হিমন্ত বিশ্ব শৰ্মাক কৈছো আমি পৰিশ্ৰম দিছো, আমি কৰ কাটল দিছো, আমি আপোনালোকক ৰাজ সাহায্য বিচৰা নাই। আমাৰ কৰ কাটলৰ আমি প্ৰাপ্য আমি বিচাৰিছো। গতিকে প্ৰাপ্য নিদিয়া পৰ্যন্ত হিমন্ত বিশ্ব শৰ্মাক অসমৰ প্ৰতিজন নাগৰিকে ঘেৰাও কৰা উচিত। যে ধাৰৰ বোজাত অসম পকাইছে, ধাৰৰ বোজাত শিক্ষক সমাজে আজি তাৰিখত বেতনটো পোৱাই নাই, কিন্তু আজি তাৰিখত ৰেচনৰ কাৰণে হাহাকাৰ কৰিবলগীয়া হৈছে, ল'ৰা ছোৱালীক পঢ়াবৰ কাৰণে ফিজ দিবলৈ হাহাকাৰ কৰিবলগীয়া অৱস্থা হৈছে। সেই মই সকলোকে আহ্বান জনাইছো যে আমি সকলোৱে ৰাজনৈতিকভাৱে সজাগ হৈ দিছে সকলো ক্ষেত্ৰতে। তাৰ পৰা এইটো কথা স্পষ্ট হয় যে দিছপুৰত বিজেপি চৰকাৰৰ নেতৃত্বত এখন লাওলোৱা চৰকাৰ এখন বৰ্তমান চলি আছে। আৰু যদিহে হিমন্ত বিশ্ব শৰ্মাই নিজকে দক্ষ, যিটো পেপাৰে পত্ৰই তেখেতৰ মানে আপোনাৰ কাকতে পেপাৰে পত্ৰই কৈ থাকে যে তেখেত দক্ষ, তেখেত মানে খুব ডাইনামিক, যদিহে তেখেতে দক্ষ, যদিহে তেখেতে ডাইনামিক, যদিহে অসমৰ অৰ্থনীতি উন্নত হৈছে, তেনেহ'লে এই শিক্ষকসকলৰ যিটো দাবী, এই দাবীটো অনতিপলমে পালন কৰিব লাগে। এইটো 1 নম্বৰ কথা। আৰু দ্বিতীয় কথা, আমাৰ যিগৰাকী শিক্ষামন্ত্ৰী, তেওঁ প্ৰত্যেকবাৰে কৈ থাকে যে আপোনালোকৰ দাবীটো মানি লোৱা হ'ব, শিক্ষকসকলক কৈ থাকে। কিন্তু এইটো যেতিয়া তাৰ পৰা মিটিং কৰি ওলাই আহে, তাৰপিছত কিন্তু তেওঁলোকে এইটো সম্পূৰ্ণৰূপে পাহৰি যায়। গতিকে আমি যে নিখিল ভাৰত ছাত্ৰ সন্থাৰ তৰফৰ পৰা ছাত্ৰ সংগঠন হিচাপে এই শিক্ষকসকলৰ দাবীৰ লগত আমি আছোঁ, আমি থাকিম। আৰু আমাৰ চৰকাৰৰ প্ৰতি এটাই স্পষ্ট কথা, যিখন অসম তোমালোকে কৈছা, যিখন অসম উন্নত অসমৰ কথা কৈছা, এই উন্নত অসমত এই শিক্ষকসকলৰ দাবীসমূহ তুমি কিয় মানি ল'ব পৰা নাই? গতিকে এই দাবীসমূহ অনতিপলমে মানি ল'ব লাগে। আৰু যদি কোনোবা এখন স্কুলত স্কুলখনৰ প্ৰাদেশিকৰণৰ আওতাত আনিব লাগে, যিহেতু শিক্ষা মৌলিক অধিকাৰ। এইখিনি কথা স্থান দিয়াৰ বাবে মই আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছো। আৰু এই যুঁজখনৰ যি আৰম্ভণি আপোনালোকে কৰিছে, এয়া মই ভাবো অসমৰ ভৱিষ্যত সলনি কৰিব পৰা এটা শক্তি আপোনালোকে ইয়াত উৰ্জা দিবৰ কাৰণে, উৎপাদন কৰিবৰ কাৰণে বহিছে। কাৰণ শিক্ষকে যদি অসমৰ ভৱিষ্যত গঢ়ি ভৱিষ্যতটো নিৰ্ধাৰণ কৰিব পাৰিব। হিমন্ত বিশ্ব শৰ্মাই নাভাবক যে তেখেত হিলৰ এখন চকীত বহি আছে বুলি, হিমালয়ৰ দৰে এখন পাহাৰত বহি আছে বুলি, যে কোনো তেখেতক লৰাব নোৱাৰিব বুলি, এই ধৰণৰ যি তেখেতে আত্মগৰ্বৰে ইয়াত ফুটি ফুটি পেলাই আমাৰ সকলোকে ধ্বংস কৰিবলৈ লৈছে, এই নীতিৰে যে নচলিব তাৰ আহ্বান আৰু তাৰ প্ৰথম দল খুটি কিন্তু আপোনালোকে ফুটিছে। সেইকাৰণে আপোনালোকক হাজাৰটা চেলিউট জনাওঁ। মই ইয়াতে সুধিব বিচাৰো, আমাৰ গোলাঘাট বা বোকাঘাটৰ পৰাও বহুজন আহিছে চাগে, আহিছেনে আমাৰ বোকাঘাটৰ কোনোবা? আহিছে? তো আপোনালোক আহিছে যেতিয়া আমি প্ৰয়োজন হলে বোকাঘাটৰ পৰা আৰু মানুহ আহিম, সকলোৱে যোগদান দিম। আপোনালোকৰ পৰিয়ালবৰ্গৰ কাৰণে যি ধৰণৰ সহযোগ লাগে আমাক ক'ব। যিসকল বোকাঘাটবাসী বা গোলাঘাটবাসী আছে তেখেতসকলে আমাক জানে, আমি প্ৰতি মুহূৰ্ততে ৰাইজৰ লগত আছো। নাভাবিব আপোনালোক অকলে আছে বুলি। অসমৰ প্ৰতিজন মানুহকে আহ্বান কৰিম আমি, আজি যদি শিক্ষকসকলে আহি ইয়াত অনশন থাকো, যদি আমৰণ অনশনত বহিবলগীয়া হৈছে, তাৰ মানে নিশ্চিত ৰূপে কৰবাত অসমৰ চৰকাৰখন, অসমৰ যি জাতীয় চিন্তা আছে তাত এটা কেৰুণ ধৰিছে। আৰু তাক পৰিষ্কাৰ কৰিবৰ কাৰণে প্ৰতিজন অসমীয়াই সংঘবদ্ধ হ'ব লাগিব। ইয়াত খেতিয়ক একলগ হ'ব লাগিব, শ্ৰমিক একলগ হ'ব লাগিব, প্ৰতিগৰাকী শিক্ষক শিক্ষয়িত্ৰীৰ লগতে ছাত্ৰ ছাত্ৰীও একত্ৰিত হ'ব লাগিব, যাতে আমি আপোনালোকৰ লিডাৰশ্বিপত আমি কৈ দিব পাৰো এইখন চৰকাৰক যে আমি কেৱল মাত্ৰ মন্ত্ৰী আমোলাৰ কথা মতে চলা মানুহ নহয়, আমাৰ শিক্ষাগুৰুসকলৰ মতেও আমি আগবাঢ়িবৰ কাৰণে আমি সাজু হৈছো বুলি। আৰু যি পৰ্যন্ত সেইধৰণে আমি যদি আগ নাবাঢ়ো, এই সমাজখন বৰ্তি নাথাকিব। কিয়নো এতিয়া আমি জানো সকলোৱে কি ধৰণে আপোনালোকৰ অনুষ্ঠানসমূহ ধ্বংস কৰি তেখেতসকলে শ শ বিঘা মাটি লৈ এতিয়া বনগীয়া ইণ্টাৰনেশ্যনেলৰ দৰে স্কুল, TPS-ৰ দৰে স্কুল, প্ৰাইভেট স্কুলৰ দৰে সকলোবোৰ ধৰাই পেলাইছে। প্ৰাইভেট স্কুলক যদি ইমানবোৰ মাটি বাৰী আপোনালোকে দিব পাৰে, তেনে আমাৰ স্কুলৰ কাৰণে আপোনালোকৰ কিয় ঠাই নাই? আমাৰ শিক্ষকসকলৰ কাৰণে আপোনালোকৰ হাতত কিয় অকণমান টকা পইচা আৰু চাকৰিকেইটা যি প্ৰাধিকৰণ কৰিবৰ কাৰণে দাবী আছে, সেইটো কৰিব নোৱাৰাৰ মান কিয় থাকিব পাৰে? তাৰ প্ৰশ্ন কিয় থাকিব পাৰে? এইটো সম্পূৰ্ণৰূপে এটা ষড়যন্ত্ৰ।
সামগ্ৰিকভাৱে সম্পূৰ্ণৰূপে আমাৰ অসমক ধ্বংস কৰাৰ, আমাৰ যি ৰাজহুৱা শিক্ষা ব্যৱস্থা আছে তাক ধ্বংস কৰি পেলাই আমাৰ উঠি অহা প্ৰজন্মৰ যি ল'ৰা ছোৱালী আছে, মোৰ গাঁৱৰ আই বোপাইসকলক কওঁ, যিসকল লোকে এতিয়াও আমি প্ৰাইভেট স্কুললৈ ল'ৰা ছোৱালী পঠিয়াব নোৱাৰো, আমি পঠিয়াব লাগিব যদি আমাৰ সেই যি ভেঞ্চাৰ স্কুল আছে বা আমাৰ যি চৰকাৰী স্কুল আছে সেই স্কুললৈ আমি পঠিয়াব লাগিব। যিসকল লোকে আমাৰ কথিত ভাষাত আমাৰ মাতৃভাষাত এতিয়াও ৰাইজক শিক্ষাদান কৰি আছে, সেইসকল শিক্ষকৰ কাৰণে যদি এখন চৰকাৰৰ মজিয়াত অকণমান জাগা নাই, তাৰ মানে নিশ্চিতৰূপে এখন চৰকাৰে আমাক সামগ্ৰিকভাৱে সকলোবোৰ বিক্ৰী কৰি দিয়াৰ এটা সিদ্ধান্ত লৈছে। আৰু এই ধৰণৰ ষড়যন্ত্ৰমূলক নীতিক আমি কোনো কাৰণতে সফল হ'ব দিব নোৱাৰো। আৰু আজি আপোনালোকে যি ধৰণে ইয়াত গোট খাইছে, সমগ্ৰ অসমৰ পৰা লোক আহি, আৰু আপোনালোকে এই আন্দোলনে স্থাপিত কৰিছে যে এইবাৰ কিন্তু তৰণি নাই। আৰু সেইকাৰণে এই মজিয়াৰ পৰা মই সকলো অসমবাসীক আহ্বান জনাম যে ওলাই আহক, আমি ডেকা গাভৰু সকলোৱে মাৰ বান্ধি ওলাব লাগিব। আপোনালোকে নিশ্চিতৰূপে গম পাইছে কি চলি আছে। শিক্ষানীতি ধ্বংস কৰাৰ আঁৰত আমাৰ শিক্ষাগুৰুসকলক, আইসকলক, আমাৰ দাদা বাইদেউসকলক এই ধৰণে যি তেখেতসকলে বিকীন অৱস্থালৈ ঠেলি নিছে, নিজৰ জীৱনৰ চিন্তা নকৰি আমাৰ অনশনত বহিবলগীয়া অৱস্থালৈ ঠেলি নিছে, এইখন চৰকাৰ জবাবদিহি হ'ব লাগিব। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, ডক্টৰ ৰণোজ পেগু ডাঙৰীয়া, আপুনি নিজৰ ইতিহাসত এজন সংগ্ৰামী নেতা আছিলো বুলি কয়, কিন্তু আজি ক'ত আপোনাৰ সেই সংগ্ৰামী সত্তা? ডক্টৰ ৰণোজ পেগু ইয়াত হিমন্ত বিশ্ব শৰ্মাৰ আঁৰত লুকাই থাকিলে নহ'ব, আপুনি ওলাই আহিব লাগিব। যদি আপোনাৰ সৎসাহস আছে, যদি আজি আপুনি এজন মন্ত্ৰী হয়, আহক চচলৰ মজিয়াত বহি সকলোৰ আগত এই সকল লোকৰ লগত আপুনি যদি সঁচা অৰ্থতে যদি শিক্ষিত মানুহ হয়, ইয়াত বহি মাটিত বহি যি ধৰণে আজি মাটিয়ে বালিয়ে আমাৰ শিক্ষাগুৰুসকল বহিবলগীয়া হৈছে, তেনেকৈ আপুনিও আহি বহক, ইয়াত বহি পেলাই আলোচনা কৰক। আপোনাৰ এখেতসকলৰ কাৰণে কি ভৱিষ্যতৰ পৰিকল্পনা আছে, কি ধৰণে আপুনি নিৰ্মল কৰিব। যদি ইয়াত এজনো আমাৰ শিক্ষকৰ যদি কিবা হয়, তাৰ বাবে সম্পূৰ্ণৰূপে কিন্তু জগৰীয়া ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু ডক্টৰ ৰণোজ পেগু হ'ব। আৰু আপোনালোকে ডক্টৰৰ উপাধি যদি লৈছে, সেয়া প্ৰমাণিত কৰিব লাগিব যে আপোনালোকৰ অকণমান বুদ্ধিমতা এতিয়াও আছে। ইয়াত পুলিচ পঠিয়াই পেলাই আমাক হাৰাশাস্তি কৰিবলৈ আহিলে নহ'ব। কোন অচি ডাঙৰীয়া আছে ইয়াত? আহক আমাৰ লগত কথা পাতিব। কোন এছপি ডাঙৰীয়া আছে? আহক ইয়াত আছামীৰ দৰে আমাক ঘৃণ নকৰিব। ইয়াত এইবোৰ সদায় সহ্য কৰা নহ'ব। বহুত হৈ গ'ল এতিয়া। আমি কি চুৰ কৰি আহিছো নেকি? কেৱল মাত্ৰ পুলিচ মিলিটাৰী চব জেগাত অইন একো কাম নাই সিহঁতৰ। পুলিচ মিলিটাৰীকো আমি শিক্ষাদান কৰি ইয়াত পঠিওৱা হৈছে। আৰু আজি যদি পুলিচ মিলিটাৰীয়ে অসমৰ শিক্ষকৰ ওপৰত যদি তেখেতসকলে অকণো বৰ্বৰতা যদি দেখুৱাই, তেতিয়া স্পষ্টৰূপে সমগ্ৰ অসমবাসী ওলাই আহিব লাগিব। এয়া আমাৰ ইয়াৰ পৰা আহ্বান আছে। চব কথাত কেৱল মাত্ৰ ল'ৰা ধেমালি নচলিব। অসমৰ মানুহক এতিয়া মানুহৰ দৰে ট্ৰিট কৰাৰ কথা পাহৰি গৈছে তেখেতসকলে। এতিয়া আমাক জীৱ জন্তুতকৈ অভাৱত তেখেতসকলে বেয়াকে ট্ৰিট কৰে। আমাৰ ওপৰত আমি ৰাইজৰ কথা কওঁতে কোৱাৰ কাৰণে 14-15টাকে কেছ, সকলো কথাতে কেৱল মাত্ৰ পুলিচ আগবঢ়াই দিব। তেনে কিহৰ কাৰণে আমি ভোট দি জিকাইছো এইসকলক? কিহৰ কাৰণে কাঠৰ মূৰাখিনি আমি সদনলৈ পঠিয়াইছো? সিহঁতৰ যদি অকল সিমানে সীমাবদ্ধতে কেৱল মাত্ৰ পুঁজিবাদী বনিয়াৰ লগত আৰু প্ৰাইভেট স্কুলৰ লগত মিতিৰালি কৰি আমাৰ সকলোবোৰ ব্যৱস্থা ধ্বংস কৰিব লাগে, তেনে আমি স্পষ্টভাৱে ক'ম যে ইয়াৰ বাবে জগৰীয়া ডক্টৰ ৰণোজ পেগু আৰু ইয়াৰ বাবে স্পষ্টভাৱে জগৰীয়া ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। আৰু এইষাৰ কোৱাৰ কাৰণে যদি পুলিচে আমাক এৰেষ্ট কৰিব লাগে, আহক এৰেষ্ট কৰি নিয়ক ইয়াৰ পৰা। আমি চাম কাৰ কিমান সততা আছে। এই ধৰণৰ নীতি সদায় নচলিব। আমি আগবাঢ়িব লাগিব ৰাইজ। এতিয়া এইখন অসমৰ ভূমিৰ পৰাই ভীমবৰ দেউৰীৰ দৰে লোক ওলাইছে, জ্যোতিপ্ৰসাদ আগৰৱালৰ দৰে লোক ওলাইছে, বিষ্ণুপ্ৰসাদ ৰাভাৰ দৰে লোক ওলাইছে, আমাৰ লক্ষ্মীনাথ বেজবৰুৱাৰ দৰে লোক ওলাইছে। সকলোৱে শিক্ষাই দীক্ষাই সংস্কৃতিয়ে, কৃষ্টি সংস্কৃতিৰে, সাহিত্যৰে আমাৰ অসমৰ ভূমি শুৱনি কৰিছে, আমাৰ ভৱিষ্যত ৰচনা কৰিছে। আজি যিসকলক আমি পঠিয়াইছো আমাৰ প্ৰতিনিধিত্ব কৰিবলৈ, সেইসকলৰ আমি স্পষ্টভাৱে ক'ব পাৰো যে আমাৰ যি সোণালী ইতিহাস আছে, সেই ইতিহাসৰ তেখেতসকলৰ ইতিহাসৰ প্ৰতি অকণো সন্মান নাই আৰু ভৱিষ্যতৰ কথাও তেখেতসকলে ভাবিব পৰা নাই। সম্পূৰ্ণৰূপে অসম দেশক বিক্ৰী কৰি দিলে। অসমৰ ইঞ্চি মাটি বিক্ৰী কৰিছে। অসমৰ গাঁৱে ভূঞে য'ত আমাৰ ল'ৰা ছোৱালী পঢ়িবলৈ যায়, স্কুলসমূহ বন্ধ কৰিছে।
পাঠ্যক্ৰমত যিসকল মানুহে নিজৰ পেটত টঙালি মাৰি এতিয়াও ল'ৰা ছোৱালী শিক্ষা দি অসমৰ ভৱিষ্যত গঢ়িবৰ কাৰণে চেষ্টা কৰিছে সেইসকল লোক দক্ষ মুখ্যমন্ত্ৰী বুলি জাহিৰ কৰা হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখনে যি অন্যায় কৰিছে সেই অন্যায় কোনো মানৱতাৰ লগত তাক ৰিজাব নোৱাৰি। এইখন চৰকাৰ হৈছে চৰম অমানৱীয় এখন নিষ্ঠুৰ চৰকাৰ। আজি যদি অসমত কোৱা হয় সকলো পৰিয়ালৰ সকলো সমস্যা জৰ্জৰিত পৰিয়ালৰ অশান্তি, পৰিয়ালৰ প্ৰতি অন্যায়, অবিচাৰ, নিৰ্যাতনৰ মহানায়কজনে হৈছে আমাৰ হিমন্ত বিশ্ব শৰ্মা। গতিকে মহানায়ক হিমন্ত বিশ্ব শৰ্মাক যদি আমি দিছপুৰৰ গাদীৰ পৰা আঁতৰাব নোৱাৰো তেতিয়ালৈকে তেন্তে আমাৰ অসমত ন্যায় প্ৰতিষ্ঠা নহ'ব। আমাৰ যিবিলাক অভাৱপীড়িত সমস্যা পীড়িত আমাৰ শিক্ষক আছে, কৃষক আছে, বিভিন্ন অংশৰ ৰাইজ আছে, তেওঁলোকৰ সমস্যা কোনোদিন সমাধান নহ'ব। এইটো আজি প্ৰমাণ হৈছে। এইকাৰণে প্ৰমাণ হৈছে আপোনালোকে দীঘলীয়া সংগ্ৰাম কৰি আহিছে। দীঘলীয়া সংগ্ৰামৰ মূৰত আজি হাজাৰ হাজাৰ শিক্ষক কৰ্মচাৰী আজি আমৰণ অনশনত বহিবলৈ বাধ্য হৈছে। মই এইখন চৰকাৰক ধিক্কাৰ দিছো। এইখন চৰকাৰ সমাজত থকাৰ তেওঁলোকৰ কোনো ঐতিক অধিকাৰ নাই। কাৰণ সমাজৰ আটাইতকৈ অগ্ৰণী অংশ হৈছে শিক্ষকসকল। শিক্ষকসকলৰ প্ৰতি যদি অন্যায় কৰিছে তেতিয়াহ'লে আপোনালোকে ভাবি চাওক সাধাৰণ অন্যান্য যিটো অংশ ৰাইজ আছে তেওঁলোকৰ অৱস্থা কি হ'ব পাৰে। এই শিক্ষকসকলে আজি শ্ৰেণীকোঠা বাদ দি আহি চচলত অসমৰ ইমূৰৰ পৰা সিমূৰৰ পৰা আহি চচলত আমৰণ অনশনত বহিবলৈ বাধ্য হৈছে। আজি আপোনালোকে আমৰণ অনশনত বহিছে। আপোনালোকৰ ঘৰৰ যি পৰিয়াল আছে, আপোনালোকৰ যি পত্নী আছে, স্বামী আছে, সন্তান আছে, তেওঁলোকৰ আজি এটা আশংকাত দিন কটাব লগা হৈছে। মোৰ দেউতা, মোৰ মা আজি অন্নশনত গৈছে, আমাৰ অন্নশনত বহিব, আমাৰ জীৱন কি হ'ব? এই সকলো পাপৰ মহানায়ক হৈছে হিমন্ত বিশ্ব শৰ্মা। তেওঁক আমি বিচাৰ কৰিব লাগিব। আমাৰ গণ আদালতত তেওঁক বিচাৰ কৰিব লাগিব। তেওঁ কোনো আইন আদালতে বিচাৰ নকৰে। সেইটো আজি প্ৰমাণ হৈ গৈছে। সেই বিচাৰ ৰাইজ আমি কৰিব লাগিব। কাৰণ তেওঁ আজি ৰাজহুৱা শিক্ষা ব্যৱস্থাই ধ্বংস কৰিছে। হাজাৰ হাজাৰ চৰকাৰী শিক্ষানুষ্ঠান আজি বন্ধ কৰি দিয়া হৈছে। শিক্ষক সমাজক আজি টেট শিক্ষক বুলি, টিউটৰ শিক্ষক বুলি, পাদে শিক্ষিত অপাদে শিক্ষিত বুলি আজি বিভাজিত কৰিছে। এইকাৰণে বিভাজিত কৰিছে আজি অসমৰ শিক্ষক সমাজে ঐক্যবদ্ধভাৱে আজি জাগৰণ গঢ়ি তোলে। হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ এদিনতে খতম হৈ যাব। এই কথাটো তেওঁ বুজি পায়। সেইকাৰণে তেওঁ কিন্তু আজি বিভাজন ঘটাইছে। আমি এইটো ষড়যন্ত্ৰক প্ৰতিহত কৰিব লাগিব। অসমৰ সকলো শিক্ষক আজি ঐক্যবদ্ধ হ'ব লাগিব। কোনোবা আজি বেতন পাইছে বুলি বেতনহীন শিক্ষকসকলৰ প্ৰতি অন্যায় চকুমুদি চাই থাকিব, এইটো কোনো উচিত নহয়। এইটো কোনো গণতান্ত্ৰিক আচৰণ নহয়। আমি সকলো শিক্ষকসকলে আমি আহ্বান জনাইছো, অপাদে শিক্ষিত শিক্ষকসকলৰ আন্দোলনৰ পক্ষত আপোনাক থিয় হওক। আমি সকলো ছাত্ৰ সমাজলৈ আহ্বান জনাইছো, অপাদে শিক্ষিত শিক্ষকসকলৰ আন্দোলনৰ পক্ষত খাৰা হওক। আমি সকলো শ্ৰমিক কৰ্মচাৰীক আহ্বান জনাইছো, অপাদে শিক্ষিত শিক্ষকসকলৰ আন্দোলনৰ পক্ষত খাৰা হওক। আমি অসমৰ সমূহ ন্যায় বিচৰা, শান্তি বিচৰা ৰাইজৰ প্ৰতি আহ্বান জনাইছো যে অপাদে শিক্ষিত শিক্ষকসকলৰ আন্দোলনৰ পক্ষত খাৰা হওক। এইটো ঠিক অসমৰ ৰাজহুৱা শিক্ষা ব্যৱস্থাৰ যি ধ্বংসযজ্ঞ আৰম্ভ হৈছে তাক ৰক্ষা কৰিবৰ কাৰণে অগ্ৰণী ভূমিকা কিন্তু শিক্ষকসকলে ল'ব লাগিব, ছাত্ৰসকলে ল'ব লাগিব আৰু অসমৰ সমূহ ৰাইজক ঐক্যবদ্ধ কৰিব লাগিব। অপাদে শিক্ষিত শিক্ষকসকলৰ যিটো আন্দোলন, এই আন্দোলন আমি বিচ্ছিন্ন হৈ থাকিলে নহ'ব। আমি সকলো অসমৰ ৰাইজক এই আন্দোলনৰ পক্ষত থিয় কৰোৱাৰ কাৰণে আমি কাৰ্যসূচী ল'ব লাগিব। অঞ্চলে অঞ্চলে আমি জনসভা অনুষ্ঠিত কৰিব লাগিব। অভিভাৱক ৰাইজকো আমি জনসভা অনুষ্ঠিত কৰিব লাগিব। আপোনালোকে আমৰণ অনশন কৰিছে। এই আমৰণ অনশনে যদি কোনো ধৰণৰ ফল নিদিয়ে তেতিয়াহ'লে আমি কিন্তু মন্ত্ৰী বিধায়ক, শাসক দলৰ মন্ত্ৰী বিধায়ক সকলোকে আমি ঘেৰাও কৰিব লাগিব, যাতে অসমৰ কোনো জেগাত তেওঁলোকে ভ্ৰমণ কৰিব নোৱাৰে, চলাচল কৰিব নোৱাৰে। তেনেকুৱা কাৰ্যসূচী আমি ল'ব লাগিব। আমি দিছপুৰ, চিৰা
আমি দাবী পূৰণ নহ'ব, আমি দিছপুৰৰ পৰা আমি উঠি নাযাওঁ, দিছপুৰ সচিবালয়ৰ পৰা আমি উঠি নাযাওঁ, তেনেকুৱা কাৰ্যসূচী কিন্তু ল'ব লাগিব। তেতিয়াহ'লে এই আন্দোলন সফল হ'ব আৰু এই আন্দোলন অসমৰ ৰাইজৰ এক আন্দোলনত পৰিণত কৰিব লাগিব। শিক্ষকৰ যি সমস্যা, এই সমস্যা কিন্তু ৰাজহুৱা শিক্ষা ব্যৱস্থাৰ সমস্যা। এই সমস্যা সমাধানৰ কাৰণে আমি এক বৃহৎ আন্দোলন গঢ়ি তুলিব লাগিব। এই আন্দোলনৰ পক্ষত আমি আছো। আমাৰ আগন্তুক AICCTUৰ যি ৰাজ্যিক সন্মিলন অনুষ্ঠিত হ'ব, সেই সন্মিলনৰ অন্যতম দাবী হৈছে অপাৰসিক শিক্ষকসকলৰ চাকৰি নিয়মীয়া কৰা, পাৰসিকৰণ কৰা। আৰু আমি আমাৰ সন্মিলনতে প্ৰস্তাৱ ল'ম, এই আন্দোলনৰ পক্ষত আমি প্ৰস্তাৱ ল'ম। শেষত আপোনাক সকলোকে ধন্যবাদ জনাই আপোনালোকৰ আন্দোলনৰ প্ৰতি পূৰ্ণ সমৰ্থন জনাই মোৰ বক্তব্য সামৰণি লৈছো। ইনকলাব জিন্দাবাদ, শিক্ষক ঐক্য জিন্দাবাদ, ৰাইজৰ ঐক্য জিন্দাবাদ, ইনকলাব জিন্দাবাদ। চৰকাৰৰ যিটো চৰকাৰে নুখুলিলে, গতিকে ৰাইজে যদি মিলি পেলাই এই স্কুলখন খুলিছে, এই ভেঞ্চাৰ স্কুলখন প্ৰাদেশিকৰণ কৰাৰ দায়িত্ব আছিলে চৰকাৰৰ। নিজৰ দায়িত্ব নকৰি পেলাই এতিয়া এই হাজাৰ হাজাৰ ইমান দিনৰ পৰা এই হাজাৰ হাজাৰ শিক্ষকে বিনা বেতনে, খুব কম বেতনত, আমি ভাবিবই নোৱাৰো সেই ন্যূনতম বেতনত সেই ন্যূনতম এটা দৰমহাত কোনোবাই চলিব পাৰে। সেই ন্যূনতম পইচা আজি কিন্তু বিনা বেতনে। আগতে 2 টকা 60 পইচা বুলি আমি কেলকুলেট কৰিছিলো যে এদিনত এজন ভেঞ্চাৰ স্কুলৰ শিক্ষকে 2 টকা 60 পইচা পায় বুলি। বহু বছৰৰ আগৰ কথা আছিলে, আমি কল্পনাই কৰিব নোৱাৰো। এতিয়া বিনা বেতনে এই শিক্ষকসকলে কেনেকৈ তেওঁলোকে পঢ়া শুনা কৰাব, কেনেকৈ পঢ়াব। অথচ এই মানে চৰকাৰখনে কিন্তু নতুন শিক্ষানীতি আনিছে, ৰাষ্ট্ৰীয় শিক্ষানীতি NEP 2020 আনিছে। তেওঁলোকে কৈছে যে মাতৃভাষা মাধ্যমৰ স্কুলবিলাক উন্নীতকৰণ কৰিব লাগে, মাতৃভাষা মাধ্যমত তেওঁলোকে পঢ়োৱাৰ ব্যৱস্থা কৰিব লাগে। এই ভেঞ্চাৰ স্কুলবিলাক কি মাতৃভাষা মাধ্যমৰ স্কুল নহয় নেকি? এই শিক্ষকবিলাকে মাতৃভাষা মাধ্যমত পাঠদান নকৰে নেকি? তাৰ অৰ্থ হৈছে যে আপোনালোকে যি নীতি প্ৰণয়ন কৰিছে, ৰাষ্ট্ৰীয় শিক্ষানীতি আনিছে, সেই নীতিৰ আপোনালোকে নিজে স্ববিৰোধ কৰি আছে। মাতৃভাষা মাধ্যমত পঢ়া শুনা কৰোৱা এই শিক্ষকসকলক কিন্তু আপোনালোকে আজি পৰ্যন্ত তেওঁলোকৰ চাকৰি নিয়মীয়া কৰিব নোৱাৰিলে। আৰু আপোনালোকে কৈ আছে যে সকলো শান্তিত আছে, ৰাজ্যখনত সকলো শান্তিত, কোনো ধৰণৰ অশান্তি নাই, কোনো আন্দোলন হোৱা নাই। হিমন্ত বিশ্ব শৰ্মাই, ৰমেশ পেগু ডাঙৰীয়াই আহি চাওক আন্দোলন ক'ত হৈ আছে, আন্দোলন কেনেকৈ হৈ আছে। এই যে আন্দোলন ইয়াতে চচলা ধৰ্ণাস্থলীত হৈ আছে, এই আন্দোলনে এটা বাৰ্তা লৈ যাব লাগে সমগ্ৰ অসমত যে যদি আমাৰ জীৱনৰ লগত তেওঁলোকে ল'ৰা ধেমালি কৰে, যদি আমাৰ জীৱনৰ লগত তেওঁ ৰাজনীতি কৰে, তেতিয়াহ'লে আমি এই ৰাজনীতি উল্টাই দিম। এই ৰাজনীতি তেওঁলোকে মানুহৰ বিৰোধিতা কৰি পেলাই যি ৰাজনীতি কৰি আছে, মানুহৰ বিৰুদ্ধে যি সময়ত প্ৰতিটো মুহূৰ্তত তেওঁলোকে ৰাজনীতি কৰি আছে, সেই ৰাজনীতি কিন্তু আমি সলনি কৰি দিম। এই বাৰ্তা কিন্তু আজি এই চচলৰ ধৰ্ণাস্থলীৰ পৰা যি আৰম্ভ হৈছে অনশন কাৰ্যসূচী, এই অনশন কাৰ্যসূচীৰ পৰা আজি যিমান দিন এই অনশন কাৰ্যসূচী চলিব, এই বাৰ্তা প্ৰতি মুহূৰ্তত এই অনশন কাৰ্যসূচীৰ পৰা যাব লাগিব। আমি ভাৰতীয় ছাত্ৰ ফেডাৰেশ্যনৰ তৰফৰ পৰা পূৰ্ণ সমৰ্থন সহযোগিতা আপোনালোকৰ কাৰ্যসূচী আগবঢ়াইছো। এইবাবে যোৱা সময়ত শৈক্ষিক সংস্কাৰ বিচাৰি, বিভিন্ন ধৰণৰ সংস্কাৰ বিচাৰি, সেৱাৰ ৰক্ষাৰ দাবী ভাৰতৰ ছাত্ৰ ফেডাৰেশ্যনে যোৱা বছৰ 6 দিনীয়া এটা অনশন কাৰ্যসূচী কৰিছিলে। তাৰ পিছতে আমি বহুকেইটা ছাত্ৰ যুৱ সংগঠন লগ হৈ এখন মঞ্চ গঠন হৈছিলে, অসম শিক্ষা অধিকাৰ সুৰক্ষা মঞ্চ। এই মঞ্চৰ তৰফৰ পৰা আমি বিভিন্ন সময়ত সেৱাৰ ৰক্ষাৰ দাবী আৰু অসমৰ শিক্ষা জগতক যিবিলাক সংস্কাৰৰ প্ৰয়োজন আছে, যিবিলাক অভাৱ অভিযোগ আছে, এইবিলাক দূৰ কৰাৰ দাবীত আমি আন্দোলন সংগ্ৰাম সংগঠিত কৰি আহিছো। গতিকে আমি বিচাৰো যে এই আন্দোলনৰ পৰা এই বাৰ্তা কিন্তু চৰকাৰৰ মাজলৈ যাব লাগিব। আপোনালোকলৈ এটাই অনুৰোধ যে আপোনালোকৰ মোবাইল ফোন, চবৰে স্মাৰ্টফোন আছে, প্ৰতিটো মুহূৰ্তত যাতে এই ছচিয়েল মিডিয়া প্লেটফৰ্মবিলাকৰ আমি ভাল উপযোগিতাবিলাক আমি কৰো। এই মিডিয়াৰ জৰিয়তে, ছচিয়েল মিডিয়াৰ জৰিয়তে, যিহেতু ইয়াতে প্ৰতি মুহূৰ্তত আপোনালোকে ইলেক্ট্ৰনিক মাধ্যম, প্ৰিণ্ট মাধ্যম নাপাব পাৰে, কিন্তু আপোনালোকৰ হাতত যিটো মোবাইল ফোন আছে, মোবাইল ফোনৰ জৰিয়তে, ছচিয়েল মিডিয়াৰ জৰিয়তে যিমান পাৰে আপোনালোকে ভিডিঅ' কৰক, যিমান পাৰে আপোনালোকে আপোনালোকৰ বাৰ্তাবিলাক মানুহৰ মাজলৈ বিয়পাই দিয়াৰ ব্যৱস্থা
কৰি মই মোৰ বক্তব্য সামৰিছো। ইনকলাব জিন্দাবাদ। অপ্ৰশিক্ষিত হ'ব অসমৰ অপ্ৰশিক্ষিত শিক্ষক কৰ্মচাৰী সন্থাৰ আহ্বানত হোৱা আমৰণ অনশন সফল হওক। কৰা মূল নায়কজনে হ'ল মাননীয় হিমন্ত বিশ্ব শৰ্মা মহোদয়। তেখেতৰ নেতৃত্বত আমাক এনেদৰে মানসিকভাৱে অত্যাচাৰ কৰি থকা হৈছে। আমাক বিভিন্ন ধৰণে বিভিন্ন সময়ত তুচ্ছ তাচ্ছিল্য কৰা হৈছে। এইজন মুখ্যমন্ত্ৰী আমি যেনেকৈ আমাৰ ভৱিষ্যত ধ্বংস হৈছে, আমাৰ পৰিয়ালৰ ল'ৰা ছোৱালীৰ ভৱিষ্যত ধ্বংস হৈছে, ঠিক তেনেদৰে আমিও কালি সমূহীয়াভাৱে আমি যিহেতু গম পাইছোঁ যে কংগ্ৰেছত থাকোঁতেও মাননীয় হিমন্ত বিশ্ব শৰ্মা উঠিৰজা বহিৰজা, বিজেপিত অহাৰ পিছতো তেখেত উঠিৰজা বহিৰজা, একছত্ৰী সম্ৰাট। এতিয়া অসমত তেখেতৰ নেতৃত্বত ৰাজতন্ত্ৰ চলি আছে। আমি সদৌ অসম অপ্ৰশিক্ষিত শিক্ষক কৰ্মচাৰী সংস্থা 2319খন শিক্ষানুষ্ঠান আৰু 19,527গৰাকী শিক্ষক কৰ্মচাৰী। ইয়াতে আমাৰ 2013 চন আৰু 2021 চনত প্ৰাদেশিকৰণৰ পৰা বঞ্চিত শিক্ষক কৰ্মচাৰীও আছে। এতিয়া কথাটো হ'ল আমি এই শিক্ষক কৰ্মচাৰীখিনি আৰু শিক্ষানুষ্ঠানখিনি প্ৰাদেশিকৰণৰ দাবীত দীৰ্ঘদিন আন্দোলন প্ৰতিবাদ ধৰ্ণা কাৰ্যসূচী কৰি আহিছোঁ। সমান্তৰালভাৱে চৰকাৰে আমাক যেতিয়াই আলোচনালৈ মাতে তেতিয়াই আলোচনাও কৰিছোঁ। আলোচনাবিলাক সাৰ্থক আলোচনা হয়, সিদ্ধান্ত হয়, কিন্তু সিদ্ধান্তসমূহ কোনোদিন কাৰ্যকৰী নহয়। 2022 চনৰ 20 অক্টোবৰত আমাক মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এনেকুৱা এটা আন্দোলনৰ প্ৰত্যাহ্বানৰ ফলত তেখেতে আমাক মাতিছিল, মাতি আমাৰ লগত আলোচনা কৰিলে আৰু আলোচনাত তেখেতে আমাৰ গোটেই দাবীখিনি মানি লৈ এই যিখন শিক্ষকক হত্যা কৰা আইন 2017-18 পদ প্ৰাধিকৰণ আইন, এই আইনখন আমি সংস্থাই শিক্ষকক হত্যা কৰা বা শিক্ষকে আত্মহত্যা কৰিবলৈ বাধ্য কৰা বা শিক্ষানুষ্ঠান আৰু এই শিক্ষক 20,000 শিক্ষক কৰ্মচাৰীৰ মানে পেটত লঠিওৱা, এই শিক্ষক কৰ্মচাৰীখিনিৰ পৰিয়ালক বঞ্চিত কৰি ৰখা, শিক্ষক কৰ্মচাৰীখিনিৰ ল'ৰা ছোৱালীক পঢ়া শুনাৰ পৰা বঞ্চিত কৰি ৰখা, সিহঁতৰ ভৱিষ্যত ধ্বংস কৰা যিখন আইন, এই আইনখনৰ পূৰ্ণাংগ সংশোধনৰ দাবী কৰিছিলোঁ। আৰু এই আইনখনৰ সংশোধনৰ গোটেই দাবীখিনি মুখ্যমন্ত্ৰী মহোদয়ে মানি লৈ আমাক কৈছিল যে আপোনালোকে এটা খচৰা বনাই দিব, এই খচৰাটো বনাই দিয়াৰ পিছত আপোনালোকক আকৌ মাতি আনি আলোচনা কৰি আমি এটা চূড়ান্ত সিদ্ধান্ত কৰিম। আৰু সেই কথাখিনি ক'বৰ কাৰণে আজি 2 বছৰ হ'ল। আজি 2 বছৰে মুখ্যমন্ত্ৰী মহোদয়ৰ মানে এই দ্বিতীয়লানি আলোচনাৰ সময় উলিয়াব পৰা নাই। আমি ভাবিছিলোঁ তেখেতে মানে আচলতে সময়ে উলিয়াব পৰা নাই, কাৰণ আজিকালি তেওঁৰ মানে কেৱল মানে বাহিৰত গৈ নিৰ্বাচনী ভাষণ দিয়া, নিৰ্বাচনী প্ৰচাৰত লাগি থকা এইবিলাক আমি দেখি আছোঁ। সময় পোৱা নাই ভাবিছিলোঁ। আচলতে এতিয়া আমি উপলব্ধি কৰিছোঁ আচলতে এই সমস্যাটো সমাধান কৰাৰ কাৰণে তেখেতৰ আচলতে সদিচ্ছা নাই, আৰু সদিচ্ছা নাই কাৰণে আমাৰ এই শিক্ষক কৰ্মচাৰী সংস্থাৰ মানে লগত আলোচনাৰ পৰা বিৰত থকাই নহয়, এই সমস্যাটোৰ পৰা পলাই ফুৰিছে। এই পলাই ফুৰা যিটো মানে আমি অৱস্থা আমি দেখিছোঁ তেখেতৰ, তাৰ পৰা আমি বুজি পাইছোঁ যে তেখেতৰ সদিচ্ছা নাই একো। আৰু সেইকাৰণে আমি যোৱাবাৰ আমি 19 দিন অনশন কৰিছিলোঁ, চৰকাৰৰ পৰা কোনো সঁহাৰি পোৱা নাই। এইবাৰো আমি 3 দিনীয়া আমৰণ অনশনৰ কাৰ্যসূচী লৈছোঁ। এই অনশনৰ কাৰ্যসূচীত আমি চাওঁ যদি মুখ্যমন্ত্ৰী মহোদয়ে যদি আমাৰ কোনো কাৰ্যকৰী কোনো ব্যৱস্থা নলয়, অৰ্থাৎ প্ৰাদেশিকৰণৰ কাৰ্যকৰী ব্যৱস্থা নলয়, তেতিয়াহ'লে আমি অহাকালি আমি অনুষ্ঠান সামৰিম। কিন্তু সামৰণিৰ আগে আমি সমূহীয়াভাৱে এটা মাংগলিক মানে ভাৱে এটা অভিঘাত কাৰ্যসূচী ল'ম। তেওঁ যেনেদৰে আমাৰ এই শিক্ষকসকলৰ ভৱিষ্যত ধ্বংস কৰিছে, আমি ভালদৰে বুজি পাইছোঁ আৰু উপলব্ধি কৰিছোঁ যে এই 20,000 ভৱিষ্যত ধ্বংস কৰা, 20,000 শিক্ষকৰ পৰিয়ালৰ ভৱিষ্যত ধ্বংস কৰা, 20,000 শিক্ষকৰ পৰিয়ালৰ ল'ৰা ছোৱালীবিলাকৰ ভৱিষ্যত ধ্বংস কৰা মূল নায়কজনে হ'ল মাননীয় হিমন্ত বিশ্ব শৰ্মা মহোদয়। তেখেতৰ নেতৃত্বত আমাক এনেদৰে মানসিকভাৱে অত্যাচাৰ কৰি থকা হৈছে। আমাক বিভিন্ন ধৰণে বিভিন্ন সময়ত তুচ্ছ তাচ্ছিল্য কৰা হৈছে। এইজন মুখ্যমন্ত্ৰী আমি যেনেকৈ আমাৰ ভৱিষ্যত ধ্বংস হৈছে, আমাৰ পৰিয়ালৰ ল'ৰা ছোৱালীৰ ভৱিষ্যত ধ্বংস হৈছে, ঠিক তেনেদৰে আমিও কালি সমূহীয়াভাৱে আমি যিহেতু গম পাইছোঁ যে কংগ্ৰেছত থাকোঁতেও মাননীয় হিমন্ত বিশ্ব শৰ্মা উঠিৰজা বহিৰজা, বিজেপিত অহাৰ পিছতো তেখেত উঠিৰজা বহিৰজা, একছত্ৰী সম্ৰাট। এতিয়া অসমত তেখেতৰ নেতৃত্বত ৰাজতন্ত্ৰ চলি আছে। বিধানসভাত থকা বিধায়কে হওক, কেবিনেট মন্ত্ৰী হওক, কাৰো বাক স্বাধীনতা নাই, কোনো সিদ্ধান্ত লোৱাৰ অধিকাৰ তেওঁলোকৰ নাই। সকলোবিলাক অধিকাৰ মানে একত্ৰীকৰণ কৰি পেলাই মাননীয় হিমন্ত বিশ্ব শৰ্মা মহোদয়ৰ হাতৰ কব্জাত ৰাখিছে। গতিকে তেখেতৰ নেতৃত্বতে যিহেতু আমাৰ ভৱিষ্যত ধ্বংস হৈছে, গতিকে কালি আমি সমূহীয়াভাৱে আমি তেখেতক আমাক যেনেদৰে ধ্বংস কৰিছে, ঠিক তেনেদৰে তেখেতকো ধ্বংস কৰাৰ কাৰণে ধ্বংস কৰক বুলিয়ে আমি ভগৱানৰ ওচৰত বিচাৰ দিম বা আল্লাহৰ ওচৰত বিচাৰ দি আমি
অভিশাপ দিয়াৰ কাৰ্যসূচী এটা ল'ম। ৰাইট কুৱেশ্যন। আমি স্কুলসমূহক বাদ দিব নোৱাৰোঁ, যিহেতু এই স্কুলবিলাকক আমি পাতা নহয়। অসমৰ শিক্ষামন্ত্ৰী বা মুখ্যমন্ত্ৰী অসম চৰকাৰে পাতি দিয়া স্কুল হয়। অসম চৰকাৰে আজিৰ পৰা 20-30 বছৰ আগতে পাৰ্মিশ্যন দিছে, ৰিকগনাইজ, যাক আমি অনুমতি বুলি কওঁ, পাৰ্মিশ্যন দিছে, ৰিকগনিশ্যন দিছে। তাৰপিছত তেওঁলোকে এটা ভেঞ্চাৰ স্কুলক খুলিবলৈ দিছে, খুলিবলৈ দিয়াৰ পিছত কিছু বছৰৰ পিছত মানে তেওঁলোকে এটা আইন বনাই কিনে তেওঁলোকে এই স্কুলটো প্ৰাধিকৰণ আওতালৈ আনে। কিন্তু যিবিলাক 2013 আৰু 2021 চনত প্ৰাধিকৰণ হ'ল, এই প্ৰাধিকৰণ বাদ পৰা স্কুলবিলাকক পুনৰ তেওঁলোকে এদিন আইন বনাই কিনি কৰিম বুলি কথা দি থোৱা আছে। এইমতে 2017 আৰু 2018 যিটো এক্ট বনালে আইন বুলি কয়, এই আইনত কিন্তু বহুত খাতাৰনাক আছে। এই আইনৰ পৰা বাদ পৰা আজি বহুত শিক্ষক, আজি আমি 2022 চনৰ 20 অক্টোবৰ দিনা মাননীয় অসমৰ মুখ্যমন্ত্ৰী মহোদয়ে আমাক মাতি আমাৰ লগত আলোচনা কৰিছে। এই সময়ত মই নিজে প্ৰেচিডেণ্ট আছিলোঁ। তেতিয়া তাত আমি ছাৰ্ভেত পাইছিলোঁ টোটেল মানে 19,717জন শিক্ষয়িত্ৰীক আমি প্ৰতিবেদন দাখিল কৰি কিনি তাত CM তাত যিটো আছে, তেওঁ কৈছিলে শদিয়াৰ পৰা ধুবুৰীলৈকে যিমানখন স্কুল আছে আপোনালোক কাৰ কি সমস্যা আছে সমস্যাখিনি লিখি দিবা। এইকাৰণে তেওঁৰ কথামতে আমি তাত দি থোৱা আছে। কিন্তু মাননীয় মুখ্যমন্ত্ৰী মানে এই যিটো আমি প্ৰতিবেদন, এই প্ৰতিবেদনৰ ওপৰত একো গুৰুত্ব দিয়া নাই। এইকাৰণে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ ওচৰত মোৰ আশা এতিয়াও নিশ্চয় কৰিব। তেওঁ কৈছিলে এদিন অসমখনক মই সোণালী অসম বুলি যেতিয়া আগত ঋষিমুনিবিলাকে বা সাহিত্যিকবিলাকে কৈ থোৱা আছে, এই সোণৰ অসম মই গঢ়িম বুলি। কিন্তু সোণৰ অসম কেনেকৈ গঢ়িব আপুনি চাওক। তেওঁলোকে ভেঞ্চাৰ স্কুলবিলাকক, প্ৰাইমাৰী স্কুল, ME স্কুলবিলাকক MDM বুলি কৈছে, যিটো দুপৰ আহাৰ খাই টকাবিলাকক তেওঁলোকে ভেঞ্চাৰ স্কুলক নলওঁ বুলি কৈছে, প্ৰাধিকৰণ নকৰোঁ বুলি কৈছে। তাৰ উপৰি তেওঁলোকে কাই টকা এই থালিটো যিটো মানে প্লেটখনক তেওঁলোকে কাঢ়ি লৈ গৈছে। আপোনালোকক ভাতো নিদিওঁ, ইমান তেওঁলোকৰ মৰম, তেওঁলোকৰ দয়া মমতা নাই নেকি কণ ল'ৰা ছোৱালীক খাই থকা ভাতৰ এই থালিখন কাঢ়ি লৈ যোৱাটো। এইকাৰণে মাননীয় মুখ্যমন্ত্ৰী মহোদয় আৰু অসম চৰকাৰৰ বিয়াগুম মন্ত্ৰী, জনপ্ৰিয় মুখ্যমন্ত্ৰী আমাৰ হিমন্ত বিশ্ব শৰ্মালৈ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ, তেওঁলোকে ল'ৰা ছোৱালীৰ খোৱা ভাতটোক কাঢ়ি লৈ যোৱাৰ কাৰণে। আৰু আপুনি চাওক, আপোনালোকে মিডিয়াই সহস্ৰ তেওঁ মেছেজ দি বাৰ্তা কৈছে, কিন্তু মিডিয়াক বাৰ্তা দিয়াটো শুনিও নুশুনাৰে, দেখিও নেদেখা যায় তেওঁলোকে এই কাম কৰি আছে মাননীয় মুখ্যমন্ত্ৰী মহোদয়। এইকাৰণে মই আপোনালোকৰ জৰিয়তে আপোনালোকে মেছেজ দিব লাগিব। আৰু আপোনালোকে আমি ধৰ্ণাস্থলী গৰুতকৈ মানে ইয়াত এই গৰু তাত তেনেকুৱা ধৰণৰ পেচাব নকৰে। তেনেকৈ চাওক, আমি যোৱাকালি শিক্ষক হৈ মানুহ হৈ কিনে পেচাবৰ ওপৰত হাগাৰ ওপৰত হাগাইব লগাত বাধ্য হৈছোঁ, উপায় নাই। হাগা মতা বন্ধ হ'লেতো মানুহৰ অৱস্থা কি হ'ব। আজি বহুতজন মেডিকেলাইজ হ'ব লাগে, এতিয়াওতো 15-20 জন মানে এতিয়া প্ৰেছাৰ ষ্টক হ'বলৈ গৈ আছে। তেওঁলোকে বাৰম্বাৰ চেক কৰি এতিয়া আমাৰ অলপতে এম্বুলেঞ্চ আহিব, এইবিলাকৰ লক্ষ্য কৰি আপোনালোকে মিডিয়াৰ যোগেদি এই গোটেইটো বাৰ্তা দিবৰ কাৰণে মই বিনম্ৰ অনুৰোধ কৰোঁ। সমূহ বিদ্যালয় বিনা চৰ্তে প্ৰাদেশিকৰণ কৰিব লাগে। দ্বিতীয় দাবীটো হৈছে আমাৰ যিসকল শিক্ষকে বিনা বেতনে শিক্ষকতা কৰি অৱসৰ গ্ৰহণ কৰিছে, তেখেতসকলক সন্তোষজনক এটা আৰ্থিক সাহায্য আগবঢ়াব লাগে। তৃতীয়তে আমাৰ 2013 আৰু 2021 চনত পদ প্ৰাদেশিকৰণৰ পৰা বঞ্চিত শিক্ষক শিক্ষয়িত্ৰীসকলৰ বিনা চৰ্তে পদ প্ৰাদেশিকৰণ কৰা। আৰু 4 নম্বৰৰ আমাৰ এটা দাবী আছে যে যিসকল শিক্ষকে শিক্ষকতা কৰি হতাশাত ভুগি আত্মহত্যা কৰিছে বা বিভিন্ন কাৰণত মৃত্যুবৰণ কৰিছে, আৰ্থিক সাহায্য, আৰ্থিক অনাটনৰ বাবে চিকিৎসা কৰিব পৰা নাই, তেনেকুৱা শিক্ষকসকলৰ পৰিয়ালবৰ্গলৈ এককালীন এটা সাহায্য আগবঢ়াব লাগে। এইখিনি আমাৰ মূল দাবী। মই জানিব খুজিছোঁ যে এনেধৰণে অপ্ৰাকৃত হৈ ৰোৱা আপোনালোকৰ এতিয়া শিক্ষানুষ্ঠান কিমানমান আছে 2006 চনৰ আগৰ? আপুনি 6 চনৰ আগৰ কথাটো কৈছে। এতিয়া বৰ্তমান যিমান আছে, যিখিনি আছে গোটেইখিনি আৰু 2006 চনৰো আগৰে, আৰু 2006 চনৰ পিছত কোনো শিক্ষা অনুষ্ঠান প্ৰতিষ্ঠিত হোৱা নাই। গতিকে 2319খন শিক্ষা অনুষ্ঠান আছে। আৰু তাতে কিমান শিক্ষক বৰ্তমান নিয়োজিত হৈছে যিয়ে বিনা বেতনে? 19,527 জন। কিছুমান শিক্ষিত ব্যক্তিৰ অনুৰোধত আমি তেতিয়াই ভেঞ্চাৰ স্কুলত সোমালোঁ। সমাজত কিবা এটা দিম, আমিও কিবা এটা পাম, এনে এটা আশালৈ আমি ডেকা বয়সত এই কৰ্মত সোমালোঁ। আজিলৈকে খাটি আছোঁ। এতিয়া বিদ্যালয়ৰ লগত আমাৰ এনেকুৱা এটা এনাজৰি হৈছে যে আমি বিদ্যালয় এৰি বেলেগ মানে যাব নোৱাৰোঁ। যিখিনি সময় আমাৰ পাঠদান কৰিব লাগে আমি পাঠদান কৰোঁ, বাকীখিনি সময়
আমি কোনোবা হাল কৃষি কৰোঁ, কোনোবাই ৰিক্সা চলায়, কোনোবা গাড়ী চলাই আছে, কোনোবা ড্ৰাইভিং কৰি আছে, কোনোবা লেবাৰী কৰি আছে। আমাৰ পৰিয়ালটো পোহপাল দিবই লাগিব, সেইখিনি আমি তেনেকৈ দি আছোঁ। আৰু আজিলৈকে আমি আশা ভাঙি আছোঁ যে আমাৰ ওপৰত এটা সদায় সিদ্ধান্ত আমাৰ চৰকাৰে ল'ব, আমাৰ ফালে চাব, যিদিনা চাব সেইদিনা হয়তো আমাৰ ভৱিষ্যত ভাল হ'ব। এতিয়ালৈকে তেনেকৈ বাট চাই আছোঁ, আমি এনেকৈ বাট চাই আছোঁ। আজি এনেকুৱা এটা পৰ্যায় পাইছে, আমাৰ যিটো প্ৰাদেশিকৰণ আইন বনাইছে, সেইটো আইনৰ এনেকুৱা কিছুমান ধাৰা বনাইছে যিখিনি মানে স্কুলবিলাক যাতে নহয় বাদ দিয়াৰ কাৰণে ধাৰা বনাইছে। চৰকাৰে এটা নাম লৈছে যে আমি প্ৰাধিকৰণ কৰিছোঁ, তাত কি কৰিছে, স্কুলতো প্ৰাধিকৰণ কৰাই নাই, পোষ্ট কেইটামান প্ৰাধিকৰণ কৰি নামটো সামৰিছে। ইয়াত কি হৈছে, যিটো আইনক আমি কি বুলি দিছোঁ যে শিক্ষক ধ্বংস কৰা আইন বুলি দিছোঁ, শিক্ষা ব্যৱস্থা ধ্বংস কৰা আইন বুলি। এনেকুৱা এটা পৰ্যায় পাইছে, আজি আমি অনশনত বহিব লগা হৈছে। আমি আহিছোঁ, আজি আমৰণ অনশনত আমি বহিছোঁ। তেখেতসকলে সময়ে সময়ে চৰকাৰক দাবী জনাই আহিছে, কিন্তু চৰকাৰে ইয়াৰ গুৰুত্ব দিয়া নাই। বিধানসভাতো আমি বহুবাৰ এই কথা উত্থাপন কৰি চৰকাৰক আমি দৃষ্টিগোচৰ কৰিছোঁ। যিসকল শিক্ষক বন্ধু আপোনাৰ কোনোবা 20 বছৰ, 25 বছৰ, 22 বছৰ, 28 বছৰ এনেকৈ তেখেতসকলে নিজৰ ঘৰত নিজৰ খাই আহি তেখেতসকলে আমাৰ সমাজৰ ল'ৰা ছোৱালীক তেখেতসকলে পঢ়াই আছে। আৰু এই শিক্ষকসকলক তেখেতসকলৰ স্কুল প্ৰাদেশিকৰণ কৰিব লাগে বা তেখেতসকলৰ পোষ্ট প্ৰাদেশিকৃত হ'ব লাগে, এই দাবী আমি জনাইছোঁ। কিন্তু দুৰ্ভাগ্যবশতঃ এই চৰকাৰে এইটো আপোনাৰ যি গুৰুত্ব সহকাৰে বিবেচনা কৰিব লাগিছিল সেইটো কৰা নাই। ৰাজ্যখনৰ কাৰণে এইটো লজ্জাজনক ঘটনা, যি সময়ত মুখ্যমন্ত্ৰী বিভিন্ন ধৰণৰ আঁচনি ভোটৰ লগত তেখেতে বিভিন্ন ধৰণৰ পইচা ছটিয়াই আছে, আঁচনি তেখেতে গ্ৰহণ কৰি আছে। মানুহে নিৰ্বিচৰা কিছুমান আঁচনি তেখেতে ভোটৰ স্বাৰ্থত সেইবিলাক কৰি আছে। কিন্তু শিক্ষক বন্ধুসকলে 15 বছৰ 20 বছৰ পেটত গামোচা বান্ধি তেখেতসকলে আমাৰ ল'ৰা ছোৱালীক শিক্ষাদান কৰি আছে। মই নিজে বিধানসভাত কৈছোঁ, বহু বিধায়ক আছে তেখেতসকলে এই ভেঞ্চাৰ স্কুলত পঢ়ি আহি আজি বিধায়ক হৈছে, আজি বিধায়ক হৈ বিধানসভাৰ সদস্য হৈছে, কিন্তু সেইসকলে পঢ়ি অহা আজি অনুষ্ঠানসমূহ হোৱা নাই। আমাৰ মাননীয় স্পীকাৰ তেখেতে নিজে ভেঞ্চাৰ স্কুলত একালত চাকৰি কৰিছিল। বহু বিধায়ক আছে এনেকুৱা ধৰণৰ স্কুলত তেখেতসকলে চাকৰি কৰি আহিছে। আমি বহু বিধায়ক আছোঁ এনেকুৱা ধৰণৰ ভেঞ্চাৰ অনুষ্ঠানৰ ছাত্ৰ। ইয়াৰ পিছতো এই বিদ্যালয়সমূহৰ লগত যি চৰকাৰে খেল খেলি আছে, এইটো দুৰ্ভাগ্যজনক ৰাজ্যৰ কাৰণে। তেখেতে পইচা ভোটৰ কাৰণে ছটিয়াব পাৰে, কিন্তু এইসকলৰ প্ৰাপ্য অধিকাৰ তেখেতসকলৰ পদখিনি প্ৰাদেশিকৃত কৰি এইসকলক সেই তেখেতসকলৰ যিটো প্ৰাপ্য সুবিধা সেইখিনি যি দিব লাগিছিল চৰকাৰে দিয়া নাই। তাৰ কাৰণে মই ভাবোঁ বিধানসভাত বহুবাৰ উত্থাপন কৰিছোঁ, এইবাৰ ডিচেম্বৰত চৰকাৰে বিধানসভাই নাপাতিলে, অধিৱেশনো নাপাতিলে, যে কোৱাৰে থল নাই আমাৰ। তথাপিও পলাব নোৱাৰে। ফেব্ৰুৱাৰী মাৰ্চত যিহেতু অধিৱেশন হ'ব, মাৰ্চ মাহত নিশ্চিতভাৱে এখেতসকলৰ এই মনৰ দুখ আৰু এখেতসকলৰ সমস্যাখিনি বিগত দিনৰ দৰে অহা যি বিধানসভা ছেছন হ'ব তাতেও সজোৰে উত্থাপন কৰিম। আৰু উত্থাপনটো আমি বাৰ বাৰ কৰি আহিছোঁ, কিন্তু চৰকাৰে কিন্তু এইখিনি যি দায়িত্ব আছিল, ৰেছপনচিবিলিটি আছিল, সেইখিনি পূৰণ কৰা নাই। আৰু যাৰ কাৰণে শিক্ষক বন্ধুসকলে ঠাণ্ডাত আহি আজি চাওক, দুদিন হ'ল তেখেতসকলে 3দিনীয়া কাৰ্যসূচী লৈছে। এই ঠাণ্ডাত মানে ঘৰৰ ভিতৰত থাকিব পৰা নাই। তেখেতসকলে বিদ্যালয় এৰি, তেখেতসকলৰ ইচ্ছা নাই যে বিদ্যালয় এৰি এনেকুৱা ৰাস্তাত আহিব, কিন্তু বাধ্য হৈছে বিদ্যালয় এৰি ৰাস্তাত আহি খোলা আসমানৰ তলত তেখেতসকলে থাকি আন্দোলন কৰিব লগা হৈছে। এইটো ৰাজ্যখনৰ কাৰণে দুৰ্ভাগ্যজনক কথা। মুখ্যমন্ত্ৰী নিজেও এজন শিক্ষিত ব্যক্তি হোৱা স্বত্বেও কিয় তেখেতে এই চব গুৰুত্ব দিয়া নাই, এই কথাটো বুজা বৰ টান। আজি তেখেতে মই কৈ গৈছোঁ যে বহুত স্কুল বন্ধ হৈছে, প্ৰভিন্সিয়েলাইজড হাজাৰ হাজাৰ বিদ্যালয় বন্ধ হৈ আছে। এই বিদ্যালয়সমূহত শিক্ষক নিযুক্তি দিব পৰা নাই, ভেঞ্চাৰ স্কুলখিনি প্ৰভিন্সিয়েলাইজড কৰা নাই। তেখেতে কি কৰিব বিচাৰিছে ৰাজ্যখন? আমাৰ ৰাজ্যৰ জনগণৰ ল'ৰা ছোৱালী কোনফালে তেখেতে লৈ যাব বিচাৰিছে, এই কথা কিন্তু তেখেতে স্পষ্ট কৰা দৰকাৰ। বেছি দীঘলীয়া নকৰোঁ, আপোনালোকৰ যোগেদি এই ধৰ্ণাস্থলীৰ পৰা মই মুখ্যমন্ত্ৰীক বাৰ্তা দিব বিচাৰিছোঁ, শিক্ষামন্ত্ৰী ডাঙৰীয়াক বাৰ্তা দিব বিচাৰিছোঁ। বিগত দিনবোৰত আপোনালোকক বহুবাৰ দৃষ্টিগোচৰ কৰিছোঁ, ভেঞ্চাৰ স্কুলৰ সমস্যাৰ কথা, শিক্ষক বন্ধুসকলৰ সমস্যাৰ কথা, তেখেতসকলৰ অধিকাৰৰ কথা আপোনালোকক বাৰ বাৰ কোৱা হৈছে। আজিও আপোনালোকৰ যোগেদি শিক্ষামন্ত্ৰী ডাঙৰীয়া, মুখ্যমন্ত্ৰী ডাঙৰীয়াক আপোনালোকৰ যোগেদি জনাইছোঁ, অতি সোনকালে পজিটিভ সিদ্ধান্ত লওক। এই বিদ্যালয়সমূহ বহুবাৰ আপোনালোকে চালি জাৰি চাই আপোনালোকে প্ৰাদেশিকৰণ কৰিব বুলি এখেতসকলক আশ্বাস দিছে, আশ্বাস দি আশ্বাস ভংগ কৰিছে। গতিকে এই প্ৰতিশ্ৰুতি আপোনালোকে দি প্ৰতিশ্ৰুতি ভংগ কৰা ভাল কথা নহয়। তাৰ কাৰণে এদিন কাঠগড়াত থিয় হ'ব লাগিব আপোনালোকে। আকৌ আপোনালোকৰ যোগেদি জনাইছোঁ যে তেখেতসকলে অতি সোনকালে সিদ্ধান্ত লৈ এই শিক্ষকসকল যাতে নিজৰ শ্ৰেণীকক্ষত যাব পাৰে, তেখেতসকলে যাতে পঢ়োৱাৰ এই সুবিধাখিনি কৰি দিয়ে চৰকাৰে, আপোনালোকৰ যোগেদি আহ্বান জনাইছোঁ। নহ'লে শিক্ষক বন্ধুসকলেও গণতান্ত্ৰিক পদ্ধতিত যি আন্দোলন আৰম্ভ কৰিছে আমিও তেখেতসকলৰ লগত আছোঁ। বিধানসভাৰ ভিতৰে বাহিৰে শিক্ষকসকলক এই সকলক লৈ আৰু জোৰদাৰভাৱে গণতান্ত্ৰিক আন্দোলন কৰা হ'ব, চৰকাৰক সন্মান কৰা হ'ব, কম্পেল কৰা হ'ব। সদৌ অসম অবাধিকৃত শিক্ষক কৰ্মচাৰী সংস্থাই আমি আজি এমাহ আগতে মুখ্যমন্ত্ৰীৰ লগত
আলোচনাৰ দাবী আৰু এই যিখন 2017-18 পদ প্ৰাৰ্থীকৰণ আইন, এই আইনখনৰ পূৰ্ণাংগ সংশোধনৰ দাবীত আমি চৰকাৰৰ ওচৰত বিভিন্ন ধৰণে দাবী দুবা কৰি আহিছোঁ, প্ৰতিবাদ কৰিছোঁ, ধৰ্ণা কৰিছোঁ। যোৱাকালিৰ পৰা আমি অনশনত বহিছোঁ, আমৰণ অনশনত। ইয়াৰ আগতেও যোৱা বছৰ আমি 19 দিন আমৰণ অনশন কৰিছোঁ। কিন্তু চৰকাৰখনৰ পৰা যেনেধৰণে আমি গুৰুত্ব পাব লাগে বা যেনেধৰণে কাৰ্যকৰী ব্যৱস্থাৰ কাৰণে আমি দাবী জনাই আছিলোঁ, তেনেকুৱা কোনো আমি আমাৰ দৃষ্টিত পৰিলক্ষিত হোৱা নাই। আমি দেখিছোঁ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন বিজেপি চৰকাৰখনে আমাৰ এই দুৰ্ভগীয়া শিক্ষকসকলক কেৱল প্ৰবঞ্চনা কৰিছে, বঞ্চনা কৰিছে। আমাৰ লগত আমাৰ এই শিক্ষকখিনিক গিনিপিক সাজি তেওঁলোকে বিভিন্ন ধৰণৰ পৰীক্ষা নিৰীক্ষা কৰি আছে। আমি আশা কৰিম মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এতিয়া ভূটানলৈ যে মিঠা কমলা টেঙা বিচাৰি গৈছে, এই মিঠা কমলা টেঙা যি পাইছে খাইছে তেওঁ বাৰু অৱসৰ বিনোদনত ঘূৰি থাকক, আমাৰ ক'বলগীয়া একো নাই, আমোদ প্ৰমোদত ঘূৰি থাকক। কিন্তু সমান্তৰালভাৱে এই দুৰ্ভগীয়া শিক্ষকসকলৰ কথা চিন্তা কৰি আমাৰ যিটো প্ৰস্তাৱিত যিটো আলোচনা, এই আলোচনাটো অনুষ্ঠিত কাৰণে তেখেতে অনুমতি দিব লাগে, 1 নম্বৰ। আৰু 2 নম্বৰতে যিখন আমাৰ 17-18 পদ প্ৰাৰ্থীকৰণ আইন, যিখন আইনে আমাৰ 400ৰো অধিক শিক্ষকক ইতিমধ্যে আত্মহত্যা কৰিবলৈ বাধ্য কৰাইছে, 2000ৰো অধিক শিক্ষকক বিনা বেতনে অৱসৰ ল'বলৈ বাধ্য কৰাইছে, প্ৰায় 1800 শিক্ষানুষ্ঠান ইতিমধ্যে ডাইস্কুট বন্ধ হ'ল, প্ৰায় 2000-3000 শিক্ষকে উপযুক্ত চিকিৎসাৰ অভাৱত মৃত্যুবৰণ কৰিবলগীয়া হ'ল। এই যিখন শিক্ষক হত্যাকাৰী আইন, এই আইনখনৰ পূৰ্ণাংগ সংশোধন কৰাৰ কাৰ্যকৰী ব্যৱস্থা হাতত ল'ব লাগে আৰু আমাক প্ৰাদেশিকৰণৰ ব্যৱস্থা কৰিব লাগে। এইটো আমাৰ চুটি কথা। তাৰ কাৰণে আমি আচলতে দীৰ্ঘদিন ধৰি আন্দোলন কৰিছোঁ, প্ৰতিবাদ কৰিছোঁ, ধৰ্ণা কৰিছোঁ। আৰু শিক্ষা বিভাগ বুলিয়ে নহয়, মই বাকী বিভাগৰ কথা নকওঁ। অসমত এতিয়া 1 man আৰ্মি চলি আছে। হিমন্ত 1 man আৰ্মি মানে এইটো ৰাজতন্ত্ৰ বুলি ক'লে বেয়া শুনি কাৰণে মই 1 man আৰ্মি কৈছোঁ, অৰ্থাৎ ৰাজতন্ত্ৰ চলি আছে। হিমন্ত বিশ্ব শৰ্মা মহোদয় এতিয়া ৰজা। আৰু বাকী যিবিলাক মন্ত্ৰী আছে এইবিলাকৰ তেওঁলোকৰ মুখবিলাক মানে টেপ মাৰি চিলাই কৰি থৈ দিছে। তেওঁলোকে ন্যায়, অন্যায়, মানৱতা, নৈতিকতা এইবিলাক শব্দ বিসৰ্জন দিছে। আৰু সেইবিলাক বিধায়ক বা মন্ত্ৰী, কেবিনেট মন্ত্ৰী হওক, এওঁলোক কোনো কেবিনেট মন্ত্ৰী বা বিধায়ক নহয়। এই মন্ত্ৰী বিধায়ক বোলা শব্দবিলাকৰ আঁৰত তেওঁলোকৰ এটা চাকৰি, তেওঁলোক চাকৰি কৰি আছে। তেওঁলোকৰ মানে নিজস্ব দৰমহা কেনেকৈ বৃদ্ধি কৰিব পাৰি তাৰ কাৰণে হিমন্ত বিশ্ব শৰ্মাক তোষামোদ কৰাৰ বাহিৰে তেওঁলোকে নিজৰ সমষ্টি উন্নয়নে হওক, এই অপ্ৰাদেশিকৰণৰ মানে ব্যৱস্থাই হওক, যি সমস্যাই নহওক, সমস্যাবিলাকৰ পৰা তেওঁলোকৰ পলাই ফুৰিছে। মাননীয় হিমন্ত বিশ্ব শৰ্মা মহোদয়ক এটা কথা কৈছোঁ যে তেখেতে 2022 চনৰ 20 অক্টোবৰত আমাৰ লগত আলোচনা কৰি তেখেতে আমাক আশ্বাসো দিছিল, প্ৰতিশ্ৰুতিও দিছিল যে 2017-18 যিখন পদ প্ৰাধিকৰণ আইন, এই আইনখনৰ মানে ধাৰা উপধাৰাবিলাক সংশোধন কৰি আমি অৱশিষ্ট যিখিনি শিক্ষানুষ্ঠান আৰু শিক্ষক কৰ্মচাৰী আছোঁ এইখিনিক প্ৰাদেশিকৰণৰ ব্যৱস্থা কৰিব বুলি কৈছে। আৰু সেই আশ্বাস আৰু প্ৰতিশ্ৰুতিৰ কথা নাপাহৰি আৰু সেইখিনি কাৰ্যকৰী কৰোঁতে আৰু এটা কথা কৈছিল যে তেওঁলোকে হিমন্ত বিশ্ব শৰ্মাই আমাক কৈছিল যে সেই আইনখনৰ কি ধাৰা উপধাৰা আমাক সংশোধন লাগে এটা ড্ৰাফ্ট বনাই দিব দিছিল। আমি ড্ৰাফ্টটো বনাই দিছোঁ ইতিমধ্যে, 15 দিনৰ ভিতৰত আমি ড্ৰাফ্টটো বনাই দিছোঁ। কিন্তু তেওঁ আমাক কৈছিল যে ড্ৰাফ্টটো বনাই দিয়াৰ পিছত আমাৰ লগত আকৌ দ্বিতীয় লাইনী আলোচনা কৰিব। এই দ্বিতীয় লাইনী আলোচনাটোৰ কাৰণে তেখেত 2 বছৰ হ'ল, 2 বছৰে তেওঁ আমাৰ লগত আলোচনা কৰিবলৈ সময় হোৱা নাই। আমি ভাবিছোঁ প্ৰথমতে সময় হোৱা নাই, এতিয়া ভাবিছোঁ তেখেতৰ সাহস হোৱা নাই। তেখেতৰ সাহস হোৱা নাই আমাৰ লগত আলোচনা কৰিবৰ কাৰণে। আমাৰ এই সমস্যাটোৰ পৰা পলাই ফুৰিছে, এটা নিৰ্দিষ্ট দূৰত অৱস্থান কৰি থাকিবলগীয়া হৈছে। এইকাৰণে যে সেই 17-18 যিখন পদ প্ৰাধিকৰণ আইন, এই আইনখন মাননীয় হিমন্ত বিশ্ব শৰ্মা মহোদয়ৰ পৃষ্ঠপোষকতাত আৰু এই যিজন মানে অসমৰ বাহিৰৰ মানুহ RC জৈন, এই RC জৈনৰ নেতৃত্বত হোৱা এইখন আইন, এই আইনখন RC জৈনে আমাৰ অসমৰ শিক্ষাৰ ইতিহাস একো নাজানে, শিক্ষা পৰম্পৰা নাজানে, অসমত কেনেদৰে শিক্ষা ব্যৱস্থাটো চলি আছে, কোনে শিক্ষানুষ্ঠান পাতিছে, কাৰ জৰিয়তে শিক্ষানুষ্ঠান হৈছে। আজি হিমন্ত বিশ্ব শৰ্মাই কৈছে মই ইউনিভাৰ্চিটি পাতিছোঁ, স্কুল পাতিছোঁ, আজিহে পাতিছে। কিন্তু শিক্ষা ব্যৱস্থাটো কাণ্ডাৰী কোন? অসমৰ ৰাইজ। এই ৰাজহুৱা খণ্ডৰ শিক্ষা ব্যৱস্থা চৰকাৰীয়ে হওক, ভেঞ্চাৰে হওক, সমূলঞ্চে ধ্বংস কৰাৰ যিটো ষড়যন্ত্ৰ মাননীয় হিমন্ত বিশ্ব শৰ্মা মহোদয়ে কৰি আছে। তেওঁ যি কৰে কৰিব, ৰাজনীতি কৰক, যাতে শিক্ষাৰ যিটো মৌলিক অধিকাৰটোত বাধা নিদিব। নিযুত মাইনা আঁচনি কৰিছে, নিযুত মাইনা আঁচনিত চৰকাৰী যিখিনি শিক্ষানুষ্ঠান, এই শিক্ষানুষ্ঠানৰ ছাত্ৰীসকলক দিছে। ভেঞ্চাৰ স্কুলৰ ছাত্ৰীসকলক নিযুত মাইনা দিয়া নাই, কিয় দিয়া নাই? ভেঞ্চাৰ স্কুলৰ ছাত্ৰ ছাত্ৰীসকল অসমৰ ছাত্ৰ ছাত্ৰী নহয় নেকি? অসমৰ ছাত্ৰী নহয় নেকি? ভেঞ্চাৰ স্কুলৰ শিক্ষানুষ্ঠানত বিনামূলীয়া পাঠ্যপুথি বন্ধ কৰিছে, বিনামূলীয়া ইউনিফৰ্ম বন্ধ কৰিছে, বিনামূলীয়া চাইকেল নিদিয়ে, মধ্যাহ্ন ভোজন, দুপৰীয়াৰ আহাৰখিনি এই ছাত্ৰ ছাত্ৰীৰ মুখৰ পৰা দুপৰীয়াৰ আহাৰখিনি কাঢ়ি নিয়াৰ নিচিনা মহাপাপ কৰিবলৈ হিমন্ত বিশ্ব শৰ্মাই কুণ্ঠাবোধ কৰা নাই। গতিকে এনেকুৱা বেয়া কামবিলাক কৰিবলৈ পৰিহাৰ কৰক।
জনহিতৈষী কাম কৰক, এই দুবৰীয়া শিক্ষকসকলক পাৰিশীকৰণৰ ব্যৱস্থা কৰক। আমাৰ পৰিয়ালে আমাৰ ল'ৰা ছোৱালীয়ে তেখেতক মামা বুলি নামাতে, আমাৰ ল'ৰা ছোৱালীয়ে তেখেতক কংস মামা বুলি কয়, আমাৰ ল'ৰা ছোৱালীয়ে তেখেতক কংস মামা বুলি কয়, মামা বুলি নকয়। কাৰণ আমাৰ ল'ৰা ছোৱালীৰ ভৱিষ্যত ধ্বংস কৰা মানুহজন হ'ল হিমন্ত বিশ্ব শৰ্মা, আমাৰ পৰিয়ালৰ ভৱিষ্যত ধ্বংস কৰা মানুহজন হ'ল হিমন্ত বিশ্ব শৰ্মা। হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত এনেকুৱা দুৰ্ভগীয়া শিক্ষকৰ 400 পৰিয়ালে নিজৰ পিতৃক হেৰুৱাইছে, নিজৰ মাতৃক হেৰুৱাইছে, আত্মহত্যা কৰিছে শিক্ষকবিলাকে একমাত্ৰ এই আইনখন কাৰণে। আইনখনৰ পৃষ্ঠপোষক মাননীয় হিমন্ত বিশ্ব শৰ্মা মহোদয়। গতিকে আমি আহ্বান জনাইছো, আমাক আৰু এনেকুৱা মানসিকভাৱে অত্যাচাৰ নকৰিব। আৰু যদি পাৰে গৃহ বিভাগ আপোনাৰ লগত আছে, আমি একেবাৰে নিশিদিন, আমাৰ শৰীৰতো বল নাই, অৰ্থনৈতিক শক্তি নাই আমাক আপুনি গৃহ বিভাগৰ মানুহলৈ আহক, এনেদৰে মৰিবলৈ নিদি আপুনি গুলিয়াই মাৰক। অপ্ৰাদেশিকৃত বিদ্যালয় প্ৰাদেশিকৰণৰ যিখন আইন 2018 চনত কৰিলে, সেই আইনখন প্ৰত্যাহাৰ কৰক, এই আইনখন প্ৰত্যাহাৰ কৰি এইখন সংশোধন কৰক। এই যিসকল বঞ্চিত শিক্ষক, এতিয়া প্ৰায় 23,000 শিক্ষক আছিল বুলি কৈছে, তাৰে বহু শিক্ষকৰ মৃত্যু হৈছে, অৱসৰ গ্ৰহণ কৰিছে। এই শিক্ষকসকলক ন্যায় দিব লাগে। আমি অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ তৰফৰ পৰা এই কথাই কৈছো যে শিক্ষকসকলে আজি যে অমৰণ অনশন কৰিব লগা হৈছে, এনে এটা পৰিস্থিতিলৈ কিয় চৰকাৰখনে লৈ গ'ল যে এই শিক্ষকসকল আমাৰ এই শিক্ষক, খিলঞ্জীয়া শিক্ষক, দীৰ্ঘদিন ধৰি তেওঁলোকে ছাত্ৰ ছাত্ৰীক পঢ়া শুনা কৰাই আছে। আৰু দুখৰ কথাটো হ'ল এখেতসকলে ছাত্ৰ ছাত্ৰীৰ কথা কয়, মহিলাৰ কাৰণে অৰুণোদয় আঁচনি দিছে, কিন্তু দুখীয়া ছাত্ৰ ছাত্ৰীৰ কথা তেওঁলোকে নাভাবে। দুখীয়া ছাত্ৰ ছাত্ৰীয়ে পঢ়াই থকা এই শিক্ষকসকলক বিনা বেতনে দীৰ্ঘদিন ধৰি কাম কৰিছে। তাৰ পিছত তেওঁলোকে কি কৰিছে, ছাত্ৰ ছাত্ৰীসকলৰ বিনামূলীয়া যি বিনামূলীয়া কিতাপবিলাক তেওঁলোকে বন্ধ কৰি দিছে। ছাত্ৰ ছাত্ৰীসকলৰ বিনামূলীয়া যি মধ্যাহ্ন ভোজন আছিল সেয়া বন্ধ কৰি দিছে। ইয়াতকৈ অমানৱীয় কথা একো হ'ব নোৱাৰে। আমি ভাবো যে মানৱ অধিকাৰ আয়োগে এই চৰকাৰখনৰ বিৰুদ্ধে আচলতে গোচৰ কৰিব লাগে। এই যে শিক্ষকসকলক বঞ্চিত কৰিছে, ছাত্ৰ ছাত্ৰীসকলক যে বঞ্চিত কৰিছে, এইটো মানৱ অধিকাৰ খৰ্ব কৰা হৈছে। গতিকে মানৱ অধিকাৰ ইণ্টাৰনেশ্যনেল যি হিউমেন ৰাইটছ আছে, এমিনেষ্টি ইণ্টাৰনেশ্যনেলে এই চৰকাৰখনৰ বিৰুদ্ধে গোচৰ কৰিব লাগে। আমিও বিষয়টো পৰ্যালোচনা কৰিম যে কি কাৰণে ছাত্ৰ ছাত্ৰীৰ পৰা মুখৰ ভাত কাঢ়ি নিলে, কি কাৰণে ছাত্ৰ ছাত্ৰীক যিটো পঢ়াৰ অধিকাৰ, যে চাওক 14 বছৰৰ তললৈকে আমাৰ সকলো ছাত্ৰ ছাত্ৰীয়ে শিক্ষানীতি অনুযায়ী সকলো ছাত্ৰ ছাত্ৰী পঢ়াৰ অধিকাৰ আছে। গতিকে এই চৰকাৰখনে কি কাৰণে ছাত্ৰ ছাত্ৰী পঢ়াৰ অধিকাৰৰ পৰা বঞ্চিত কৰিলে, এই শিক্ষকসকলক কি কাৰণে পাঠদানৰ পৰা বঞ্চিত কৰিছে, তাৰ জবাবদিহি আমি কৰিব লাগিব। গতিকে মই আহ্বান জনাইছো, মুখ্যমন্ত্ৰীগৰাকীয়ে যদি ব্যৱস্থা গ্ৰহণ নকৰে, এই শিক্ষকসকলৰ লগত আছো আমি। শিক্ষকসকলে যেনেধৰণৰ কাৰ্যসূচী গ্ৰহণ কৰে আন্দোলনৰ, আমি অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে তাক সমৰ্থন। এইটো সঁচাকে বহুত লাজৰ কথা। শিক্ষকসকলে আজি আমৰণ অনশন কৰিব লগা হৈছে। তেওঁলোকক আলোচনাত মাতে, কেৱল আলোচনাৰ মাজতে সীমাবদ্ধ হৈ থাকে। আলোচনা ফুলফিল বাস্তৱত দেখিবলৈ পোৱা নাযায়। আজি যদি বাস্তৱত দেখিবলৈ পোৱা গ'লেহেঁতেন, এইসকল শিক্ষক আজি আমৰণ অনশনত নবহিলেহেঁতেন। এইখন চৰকাৰে শিক্ষকসকলক সন্মান নিদিয়ে বুলি, তেওঁলোকৰ কথা নুশুনে বুলি আগতে প্ৰমাণিত হৈছে। কাৰণ যিটো সময়ত মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছিলে যে শিক্ষক দিৱস পাতিব নালাগে, শিক্ষকসকলক বেনিফিচিয়াৰী বুলি গণ্য কৰাইছিলে, শিক্ষকসকলৰ শিক্ষক দিৱসটো তেওঁলোকে তুলনি বিয়াৰ লগত তুলনা কৰিছিলে, শিক্ষকসকলক তেওঁলোকক মাল বুলি সম্বোধন কৰিছিলে। এইখন চৰকাৰে যে শিক্ষকসকলক সন্মান নকৰে, তেওঁলোকৰ দাবী খোজা সন্মান নকৰে, তাৰ আমি স্পষ্টৰূপে আজি দেখিবলৈ পাইছো। অনশন কৰি আছে। নিৰ্বাচনৰ আগত বিজেপি চৰকাৰে প্ৰতিশ্ৰুতি দিছিলে, শিক্ষকসকলৰ যি প্ৰাদেশিকৰণৰ যিসমূহ মানে শিক্ষকসকলৰ দাবী আছিলে, সেইসমূহ দাবী পূৰণ কৰিম বুলি চৰকাৰে প্ৰতিশ্ৰুতি দিছিলে। চৰকাৰ গঠনৰ পিছতে ইতিমধ্যে বিজেপি চৰকাৰখনে তেওঁলোকৰ দাবীসমূহ পূৰণ কৰিব লাগিছিলে, কিন্তু পূৰণ কৰাৰ পৰা বিফল হৈ থাকিলে। যিটো সময়ত মুখ্যমন্ত্ৰী ডাঙৰীয়াই কয় যে মই বীৰৰ দৰে যুঁজি নিজৰ নাম ইতিহাসত লিখি থৈ যাম, আজি বীৰৰ দৰে কাৰ লগত যুঁজিছে? এইসকল শিক্ষকৰ লগত যুঁজিছে নেকি? তেওঁ ইতিহাসত কি নাম লিখি থৈ যাব? তেওঁ সেই ইতিহাস কোনেও নপঢ়ে। অসমৰ জনতা নপঢ়ে। তেওঁৰ যি মন্ত্ৰী বিধায়ক আছে, তেওঁ মন্ত্ৰী বিধায়কেও তেওঁ ইতিহাস নপঢ়ে। তেওঁ যি কথা কয় বীৰৰ দৰে যুঁজি নিজৰ নাম লিপিবদ্ধ কৰি যাম, আজি এই শিক্ষকসকলৰ লগত বীৰৰ দৰে যুঁজিছে, তাৰ বাহিৰে একো নাই। আজি শিক্ষকসকলে আমৰণ অনশন কৰিছে, তেওঁলোকৰ দাবীসমূহ ইমান বাৰম্বাৰ কৈ আছে, তথাপিও তেওঁ আওকাণ কৰিছে। শিক্ষামন্ত্ৰীগৰাকী, আজি শিক্ষামন্ত্ৰীগৰাকী নিমাত হয়। শিক্ষামন্ত্ৰীগৰাকীও আজি শিক্ষামন্ত্ৰীগৰাকী যোনে বেয়া ব্যৱহাৰ কৰাত বিজেপিক পুৰস্কৃত কৰা আছে, আপোনালোকে উদাহৰণস্বৰূপে আকাশ ফুকনক দেখিছে। শিক্ষামন্ত্ৰীগৰাকীকে বেয়াকে কোৱাৰ পিছত পুৰস্কাৰ দিছে, আৰু সেই শিক্ষামন্ত্ৰী, সেইখন মন্ত্ৰীৰ যি কেবিনেট মন্ত্ৰী, সেই কেবিনেট মন্ত্ৰীৰ পৰা, মুখ্যমন্ত্ৰীৰ পৰা, শিক্ষামন্ত্ৰীৰ পৰা কি শিক্ষকসকলে আশা কৰিব তাৰে প্ৰমাণ পোৱা গৈছে। আৰু যি মুখ্যমন্ত্ৰী ডাঙৰীয়াই কয় যে অসমত শান্তিৰ কপৌচৰাই ঘূৰি আহিছে, তেনেহলে যদি শান্তি কপৌচৰাই ঘূৰি আছে, আজি চচলত এই অশান্তি কপৌচৰাই কিয় হৈ আছে? আজি এই চচলত এইদৰে ধৰ্ণা দিব লগা আছে, আমৰণ অনশন কৰিব লগা কিয় হৈছে? কেৱল শান্তি কপৌচৰাই বিজেপি বচা মানুহৰ ফালেহে উৰি যায়, কিন্তু আমাৰ ইয়াত অশান্তি কপৌচৰাই এৰি দিছে, যাৰ ফলশ্ৰুতিত আমি আজি আমৰণ অনশনৰে অনশন কৰিব লগা আছে। মুখ্যমন্ত্ৰী ডাঙৰীয়াক সুধিব বিচাৰিছো, তেওঁ মমৰ দৰে জ্বলি জ্বলি পোহৰ দিব নে অসমখন পুৰি চাৰখাৰ কৰিব? আৰু আমি
আমি অসম প্ৰদেশ কংগ্ৰেছৰ ফালৰ পৰা এইটোৱে দাবী থাকিল যে শিক্ষকসকলৰ যিসমূহ দাবী সেই দাবীসমূহ তেওঁ পূৰণ কৰক, অন্যথা কিন্তু এই শিক্ষকসকলে আৰু আন্দোলন কৰি যাব। আৰু ইতিমধ্যে বহু শিক্ষকে মৃত্যুবৰণ কৰিছে, সমান্তৰালকৈ বহু শিক্ষক অৱসৰপ্ৰাপ্ত হৈছে বিনা বেতনে, তেওঁলোকৰ বয়স গৰকি গৈছে, তেওঁলোকে কোনোবাই লোকৰ ঘৰত হাজিৰা কৰিছে, কোনোবাই বন কৰা হিচাপে নিয়োজিত আছে, কিছুমানে ই ৰিক্সা চলাই নিজৰ পেট পুহিব লগা আছে, ল'ৰা ছোৱালী পোহপাল দিব লগা আছে, ল'ৰা ছোৱালী ভৱিষ্যতৰ দিশটো চাবলগীয়া হৈছে। এইখন যি শিক্ষামন্ত্ৰী হওক বা এইখন যি চৰকাৰ হয় তাৰ পপুলাৰ স্বৰূপটো প্ৰকাশ পোৱা গৈছে। আৰু এইখন চৰকাৰে শিক্ষামন্ত্ৰীয়ে যে শিক্ষকসকলক সন্মান নকৰে তাৰ আজি ছবি ইয়াত দেখিবলৈ পোৱা গৈছে। আমাৰ অন্নখন মুখ্যমন্ত্ৰী ডাঙৰীয়া যদি সঁচাকৈ অসমখনক ভাল পায়, অসমত যদি শান্তি কপৌ চৰাই ঘূৰাই আনিব বিচাৰে। স্থলীত উপস্থিত থকা সংগ্ৰামী শিক্ষক শিক্ষয়িত্ৰী বন্ধু বান্ধৱীসকল, সকলোকে এই সংগ্ৰামৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ৰাজ্যখনৰ ৰাজহুৱা শিক্ষা ব্যৱস্থাৰ বাবে এইটো এটা অত্যন্ত দুখ লগা কথা যে অসমৰ তথা দেশৰ শিক্ষাৰ যিটো ইতিহাস, এই ইতিহাসটোক আজিৰ তাৰিখত ৰাজ্য চৰকাৰে নস্যাৎ কৰিবলৈ প্ৰয়াস কৰিছে। ভাৰতবৰ্ষই স্বাধীনতা লভাৰ পিছত দেশত শিক্ষাৰ প্ৰতি ৰাইজৰ ধাউতি বাঢ়িছিল আৰু সেইবাবে সমগ্ৰ দেশত বিদ্যালয় স্থাপনৰ এটা প্ৰক্ৰিয়া আৰম্ভ হৈছিল। তাৰে অংশৰূপে অসমতো বিভিন্ন স্থানত ৰাইজে বিদ্যালয় স্থাপন কৰিছিল আৰু ৰাইজে স্থাপন কৰা বিদ্যালয়সমূহকে চৰকাৰে প্ৰাদেশিকীকৰণ কৰি চৰকাৰী কৰি লৈ ৰাজহুৱা শিক্ষা ব্যৱস্থাটো চলাই আহিছিল। এই প্ৰক্ৰিয়াৰ মাজেৰে আহি ৰাজ্য চৰকাৰে যিটো নতুন ব্যৱস্থাৱলীৰ মাজলৈকে যাব খোজোতে এতিয়া মাজভাগত বিদ্যালয় স্থাপনৰ অনুমতি প্ৰদান কৰা শিক্ষা বিভাগেই নিজে অনুমতি দিয়া বিদ্যালয়সমূহক আজি না জল না থল অৱস্থাত ৰাখি থৈ দিলে। এয়া অত্যন্ত গৰ্হিত কথা আৰু এইটো ৰাজ্য চৰকাৰে অতি শীঘ্ৰে সমাধান কৰাটো অসমৰ জনসাধাৰণৰ কাৰণে, অসমৰ সুৰক্ষিত শিক্ষাৰ ভৱিষ্যতৰ কাৰণে অত্যন্ত প্ৰাসংগিক প্ৰশ্ন। আমাৰ প্ৰশ্ন ইয়াৰ আগতেও আপোনালোকৰ এই কাৰ্যসূচীলৈকে আহিছিলোঁ, এতিয়াও আহিছোঁ, আগতেও কৈছোঁ, এতিয়াও কম যে অকল শিক্ষক শিক্ষয়িত্ৰীসকলৰ স্বাৰ্থতেই নহয়, আমাৰ চাকৰিটো প্ৰাদেশিকৰণ হ'ব, আমি চৰকাৰী চাকৰিয়াল হ'ম, কেৱল তাৰ স্বাৰ্থতেই নহয়, এই বিদ্যালয়সমূহত পঢ়ি থকা আজি অসমত যিমান ল'ৰা ছোৱালীয়ে ৰাজহুৱা শিক্ষানুষ্ঠানত পঢ়ি আছে তাৰে অতি কমেও 20% শিশুৰ দায়িত্ব এই বিদ্যালয়সমূহে গ্ৰহণ কৰি আছে। এই বিদ্যালয়ত শিক্ষা গ্ৰহণ কৰি থকা শিশুসকলৰ দায়িত্ব ৰাজ্য চৰকাৰৰ আছে নে নাই? যদি নাই, ঘোষণা কৰি দিয়ক যে আমি শিক্ষা অধিকাৰ আইন বনাইছো, কিন্তু এই শিশুসকলক আমি তাৰ পৰা দূৰত ৰাখিছো, ঘোষণা কৰক। সেইটো কিন্তু নকৰে। তেওঁলোকে আমাৰ এই বিদ্যালয়সমূহতে এই শিশুসকলক পঢ়ি থাকিবলৈ দিছে, অথচ শিশুসকলক দিব লগা সুবিধাখিনি দিয়া নাই। আজি আপোনালোক 3 দিন ইয়াত আছে, শিশুসকল ক'ত আছে? এই কথাটো চোৱা চিতা কৰাৰ দায়িত্বটো ৰাজ্য চৰকাৰৰ। 2021 চনত যেতিয়া বিদ্যালয় প্ৰাদেশিকৰণৰ নামত শিক্ষক প্ৰাদেশিকৰণ কৰি বিদ্যালয়ৰ আৰু ছাত্ৰ ছাত্ৰীসকলক দোলাত পোনা মেলা দি এৰি গৈছিল, তেতিয়াও আমি আপত্তি কৰিছিলোঁ যে শিক্ষকসকলকেই নহয়, শিক্ষানুষ্ঠান আৰু শিক্ষাৰ্থীসকলকো প্ৰাদেশিকৰণ কৰিব লাগে। আমি আজিও কম যে শিক্ষানুষ্ঠান, শিক্ষাৰ্থী আৰু শিক্ষক সকলোকে প্ৰাদেশিকৰণ কৰি লওক আৰু অনাগত দিনত বিদ্যালয় স্থাপন কৰাৰ অনুমতি দিয়া কথাটো বন্ধ কৰক। বিভাগে অনুমতি দিব আৰু বিভাগে এই ধৰণে শিক্ষকসকলক লৈ থাকিব, এই কথাটো হ'ব নোৱাৰে। কিন্তু আমি আপোনালোকক অনুৰোধ জনাম যে যেতিয়ালৈকে এই সংগ্ৰামখন আমি ৰাইজৰ সংগ্ৰামলৈকে ৰূপান্তৰ কৰিব নোৱাৰো, বিগত দিনৰ অভিজ্ঞতাই আমাক দেখুৱাইছে যে আমি বিগত সময়তো আমি 15, 18, 19 দিনলৈকে আমি এনেধৰণে অনশন কৰাৰ পিছতো আমাক ৰাজ্য চৰকাৰে তেনেধৰণৰ ব্যৱস্থা বুলি নকৰিলে। এতিয়াও যে আমি বহুদিন আমি অনশন কৰি থাকিলে ৰাজ্য চৰকাৰে কিবা ব্যৱস্থা বুলি কৰিব, এই আশা বা বিশ্বাস আমি কৰিব নোৱাৰো। সেইবাবে আমি
ইতিমধ্যে আপোনালোকৰ সম্পাদকক এই কথাখিনি অনুৰোধ কৰিছিলোঁ যে ছাত্ৰ ছাত্ৰীসকলৰ স্বাৰ্থত অকল আপোনালোকৰ দৈহিক স্বাৰ্থতেই নহয়, আমি এই কথাটো অকল এই কাৰণে কোৱা নাই যে আমি এটা সংগ্ৰাম কৰিব ওলাই আহিছোঁ যিহেতু আমাৰ কিবা হ'বই, আমি হয়তো অসুস্থ হৈ 2-4জন মেডিকেলত থাকিব লগা হ'ব পাৰে, কিন্তু আমাৰ লগত ছাত্ৰ ছাত্ৰীসকলৰো ভৱিষ্যত যিহেতু জড়িত হৈ আছে, গতিকে ছাত্ৰ ছাত্ৰীসকলৰ স্বাৰ্থটো আমি এই কাৰ্যসূচী স্থগিত কৰাৰ কাৰণে আপোনালোকক অনুৰোধ জনাইছিলোঁ। হৰমোহন বৰাদেৱে আমাক জনাইছে আপোনালোকৰ লগত আলোচনা বিলোচনা কৰিছে আৰু আমি সকলে দিয়া প্ৰস্তাৱ আপোনালোকে গ্ৰহণ কৰা বুলি আমাক জনাইছে। গতিকে আমি আশা কৰিছোঁ আপোনালোকে এই অনশনৰ কাৰ্যসূচী স্থগিত ৰাখিব আৰু পৰৱৰ্তী সময়ত সকলো শিক্ষক সংগঠন, সকলো অভিভাৱক, সকলো ৰাইজ, সকলো ছাত্ৰ সংগঠন সকলোকে একেলগে লৈ আপোনালোকে ৰাজ্য চৰকাৰৰ ওচৰত এই যিটো বিষয়, এই বিষয়টো উপস্থাপন কৰাৰ বাবে প্ৰয়াস কৰিব। তাক যি ধৰণৰ সহযোগিতা লাগে আমি প্ৰাথমিক শিক্ষক সন্মিলনীয়ে আপোনালোকৰ লগত আগতেও আছিলোঁ, এতিয়াও আছোঁ, ভৱিষ্যতলৈও নিশ্চিতভাৱে থাকিম। আপোনালোকৰ এই অনশন ভংগ কৰাৰ কাৰণে অনুৰোধ জনাইছোঁ।